কালচক্ৰ মানে আমি এই নতুন বছৰটোৰ কথা পাতিম কাৰণ অসমীয়া নতুন বছৰ আৰম্ভ হৈ গৈছে আৰু গণনাও আৰম্ভ হৈ গৈছে গণনাবোৰ ইতিমধ্যে সমাপন হৈছে আৰু বহু গণনাৰ কথা ইতিমধ্যে আপোনালোকে আমাৰ জৰিয়তে গমো পাইছে বহু জ্যোতিষ ৰত্ন জ্যোতিষীয়ে নিজৰ নিজৰ মনৰ কথা প্ৰকাশ কৰিছে তেওঁলোকে গণনা কৰি কি পাইছে বৰপেটা সত্ৰৰ তৰফৰ পৰাও গণনা কৰি তেওঁলোকে বৰ্ষচক্ৰৰ কথা উল্লেখ কৰিছে ষ্টুডিঅ'ত মই প্ৰাঞ্জল আৰু আমি পাতিম আপোনাৰ আগন্তুক নতুন বছৰটো কেনেকুৱা হ'ব বৰ্ষফল গণনাত ৰাজ্যৰ সমৃদ্ধি সম্ভাৱনা কেনেধৰণৰ দেখা পোৱা গৈছে সেইখিনি কথাই পাতিম আপোনালোকেও আমালৈ ফোন কৰিব পাৰিব আমি আমাৰ ফোন লাইন মুকলি কৰি দিম আপোনালোকৰ মতামতবোৰ আমি ল'ম আপোনালোকৰ প্ৰশ্নবোৰ আমি ল'বলৈ চেষ্টা কৰিম লগতে ৰাজ্যৰ গোটেই কথাখিনিও আমি পাতিম যাতে আপোনালোকে এটা সম্যক জ্ঞান পাব পাৰে কেৱল ৰাজ্যৰেই নহয় দেশৰো কথা আমি পাতিম দেশত কেনেধৰণৰ অৱস্থা হ'ব নতুন চৰকাৰৰ কথাও কৈ থকা হৈছে নতুন চৰকাৰখন কেনেকুৱা হ'ব বৰ্তমানৰ যি শাসনত থকা দল তেওঁলোকে নতুন চৰকাৰ গঠন কৰিব পাৰিব নে অন্য কোনোবা দল আহিব সেইবোৰ কথাও থাকিব প্ৰধানমন্ত্ৰী কেনেকুৱা সেই গোটেইখিনি কথা আমি ভালদৰে পাতিম কেইবাগৰাকীও অতিথি কেইবাগৰাকীও জ্যোতিষী আমাৰ সৈতে থাকিব ষ্টুডিঅ'ত আৰু লাইভত মই প্ৰথমে চিনাকি কৰি দিব বিচাৰিছোঁ ষ্টুডিঅ'ত আমাৰ সৈতে উপস্থিত আছে জ্যোতিষ ৰত্ন শ্ৰী খৰ্গেশ্বৰ গোস্বামী ডাঙৰীয়া স্বাগতম জনাইছোঁ আৰু আমাৰ সৈতে জ্যোতিষী শ্ৰী শ্ৰী ঘোষ ডাঙৰীয়া আছে যোৰহাটৰ পৰা তেওঁক মই স্বাগতম জনাইছোঁ লগতে কিছু সময়ৰ পাছত জ্যোতিষী দিব্যজ্যোতি শইকীয়া ডাঙৰীয়াও তেজপুৰৰ পৰা আমাৰ সৈতে লাইভত থাকিব তেওঁৰ সৈতেও আমি কথা পাতিম এতিয়া মই প্ৰথমে জ্যোতিষ ৰত্ন খৰ্গেশ্বৰ গোস্বামী ডাঙৰীয়া আপোনাৰ পৰা অলপ মতামত জানিব বিচাৰিছোঁ আপুনি গণনা কৰিলে আপুনি বহুখিনি কথাই বা বহুখিনি সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে এফালে আপুনি ভূমিকম্পৰ কথাও কৈছে আপুনি মুখ্যমন্ত্ৰীৰ কথাও কৈছে আৰু বৰষুণৰ কথাও কৈছে আমি জনাত এতিয়া ৰজা মন্ত্ৰী সলনি হৈছে বা আজিৰ পৰা সলনি হ'ব সেইখিনি আচলতে কি ৰজা মন্ত্ৰী মানে কি মানে প্ৰতি বছৰ আমাৰ গোটেই জ্যোতিষ শাস্ত্ৰ আৰু আমাৰ সমাজ ব্যৱস্থাটো সূৰ্যৰ ওপৰত মানে নিৰ্ভৰ কৰি কেলকুলেশ্যন হয় এই আজিৰ পৰা সূৰ্য মেঘ ৰাশিত আহিব সূৰ্য ৰবি গ্ৰহটো মেঘ ৰাশিত আহিব গতিকে আজিৰ পৰাই এক নতুন বছৰৰ মানে গণনাটো হয় আমাৰ ইংৰাজীৰ যিটো 1 জানুৱাৰী সেইখিনি সময়ত ঋতুৰ কোনো পৰিৱৰ্তন নহয় ঋতুৰ পৰিৱৰ্তনৰ লগত তাৰমানে নতুন বছৰ অহাৰ লগে লগে গছ গছনিত কুমলীয়া পাত ফল ফুল লাগি জাতিষ্কাৰ হয় আৰু চত মাহত পাত চাত সৰি লঠঙা হৈ যায় তো প্ৰকৃতিৰ লগত আমাৰ নতুন বছৰটো আমাৰ হিন্দু ফিলচফিত বনোৱা আছে সেই ধৰণে 15 মানে এপ্ৰিলত আপোনাৰ ৰবি গ্ৰহটো মেঘ ৰাশিত সোমায় তাৰমানে আজিৰ পৰাই নতুন বছৰ আৰম্ভ হ'ল তো আমাৰ জ্যোতিষৰ গণনাত কেনেকুৱা যে প্ৰতি বছৰে আমাৰ ইয়াত যেনেকৈ 5 বছৰৰ কাৰণে ৰজা মিনিষ্ট্ৰী সময় সেনেকৈ নহয় আমাৰ জ্যোতিষত প্ৰতি বছৰে ৰজা মন্ত্ৰী পানীৰ গৰাকী খেতিৰ গৰাকী শস্য এইবিলাক গোটেইখিনি চেঞ্জ হৈ থাকে তো এইবাৰ গণনাত আহিছে যে এইবাৰ ৰজা হ'ব ৰবি আৰু মন্ত্ৰী হ'ব বুধ মন্ত্ৰীয়ে সদায় মন্ত্ৰণা দিয়ে আৰু বুধ গ্ৰহটো হৈছে খুব কৌশলী মন্ত্ৰণা দিয়া গ্ৰহ মানে বুধক জ্ঞান বুলি কয় যে বুধ শক্তি গতিকে ৰজা আৰু মন্ত্ৰীৰ এইবাৰ যিটো কম্বিনেশ্যন অৰ্থাৎ ৰজা হ'ব ৰবি আৰু মন্ত্ৰী হ'ব বুধ ৰজা আৰু মন্ত্ৰীৰ যোগটোকে বুধাদিত্য যোগ বুলি কয় এই যোগটো হ'লে কি হ'ব গভৰ্ণমেণ্টে এইবাৰ যিবিলাক নতুন আইন কানুন প্ৰৱৰ্তন কৰিব ইমান কৌশলগতভাৱে প্ৰণয়ন কৰিব যাতে সেই ফালৰ পৰা দেশত যাতে কৰাপশ্যন কমে আৰু খিলঞ্জীয়াৰ ৰক্ষা কৱচ তৈয়াৰ হ'ব 26 চনটোত তাৰমানে বুধে মন্ত্ৰণা দিয়ে মন্ত্ৰী হ'ব এইবাৰ বুধ গতিকে বুধে যিহেতুকে মন্ত্ৰী হ'ব ৰজা হ'ব ৰবি ৰজা ৰবিটো স্থিৰ হ'ব গতিকে মন্ত্ৰণা দিয়া মানুহজন যেতিয়া জ্ঞানী হয় আৰু পৰিপক্ক হয় তেওঁলোকে দূৰলৈকে ভাবি পেলাই কিছুমান ৰুল বনাব ধৰক ইনকাম টেক্সতে ৰুল বনালে জিএছটিতে বনালে কিছুমান কৰাপশ্যন বন্ধ কৰাৰ কাৰণে কিছুমান নতুন আইন কানুন হ'ব ৰাজ্যত ফলপ্ৰসূ আইনৰ নতুন আইন ঘোষণা হ'ব আৰু সেই আইনে আমাৰ ৰাজ্যক সহায় কৰিব স্পেচিয়েলি ৰজা আৰু মন্ত্ৰীৰ যিটো কম্বিনেশ্যন এই কম্বিনেশ্যনৰ কাৰণে অসমত খিলঞ্জীয়াৰ ৰক্ষা কৱচ তৈয়াৰ হ'ব সেইটো কাৰণে এই 26 চনটোত যিবিলাক ষ্টেপ ল'ব এই ষ্টেপবিলাকে অসমৰ ইতিহাসত আমাৰ খিলঞ্জীয়া মানুহৰ 30 বছৰৰ ৰক্ষা কৱচ তৈয়াৰ হ'ব বৰ গুৰুত্বপূৰ্ণ কথা আমি খিলঞ্জীয়া ৰক্ষা কৱচৰ কথা আমি বাতৰিত পাই থাকোঁ কৈ থাকোঁ কিন্তু এতিয়া জ্যোতিষীয়েও কৈছে বা জ্যোতিষ শাস্ত্ৰৰ তৰফৰ পৰা কোৱা হৈছে যে তেনেকুৱা এক অৱস্থা আহিব খিলঞ্জীয়া ৰক্ষা কৱচ ৰচনা হ'ব মই আৰু পাতিম আমাৰ সৈতে শ্ৰী শ্ৰী ঘোষ ডাঙৰীয়াও আছে ঘোষ ডাঙৰীয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ অলপ আপুনি প্ৰাৰম্ভিক ৰূপত কি দেখা পাইছে অলপ যদি কৈ দিয়ে হয় একচুৱেলি যিটো বৰ্ষ গণনা চক্ৰ
বৰ্ষৰ যিটো গণনা চক্ৰ হৈ আছে সেই গণনা চক্ৰত আমি যিটো ইয়াত কেলকুলেশ্যন ৱাইজত যিটো পালোঁ সেইটো হৈছে মেদিনী জ্যোতিষৰ ওপৰত আমি কেলকুলেশ্যন কৰি পেলাই গোটেই বস্তুটোক আমি এটা জেগাত আনি উপস্থিত হৈছোঁ এইবাৰ মেদিনী জ্যোতিষটো হৈছে কোনো দেশ বা কোনো ৰাজ্যৰ তাৰ যিটো ভূমিৰ পৰিসীমা আছে তাৰ ওপৰত কেলকুলেশ্যনৰ ওপৰত হয় মেদিনী জ্যোতিষ সদায় ৰজাক ৰিপ্ৰেজেণ্ট কৰে যেনেকৈ প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী কোনো কেবিনেট মিনিষ্টাৰ তো MLA MP তেখেতক কৰে এই জেগাত যেতিয়াই আমি এই কেলকুলেশ্যনত আহিলোঁ ইয়ানি এই অংকটোত আহিলোঁ আমি এইটো দেখা পালোঁ যে অসমত এইবাৰ যিটো নতুন এটা পৰিৱৰ্তনৰ সূচনা যিটো হৈছে সেই নতুন সূচনাটোত এনেকুৱা এটা পজিটিভ প্ৰভাৱ আহিব যি প্ৰভাৱে হয়তো মানুহে অলপ আচৰিত পাব আচৰিত এনেকৈ পাব যে নতুন কিছুমান বস্তু আমি অনুভৱ কৰিব পাৰিম চৰকাৰৰ দ্বাৰা নতুন কিছু বস্তু নতুন কোনো কৰ্ম এনেকৈ এটা ডেভেলপ আনিব যে ৰাইজৰ বৰ উন্নতি হ'ব ৰাইজে বৰ সুখী হ'ব আৰু ৰাইজে খুব পজিটিভ প্ৰভাৱ পাব ইয়াৰ ওপৰতে যে গোটেই বৰ্ষ চক্ৰটোৰ গণনা কৰাৰ পিছত মেদিনী জ্যোতিষৰ ওপৰত কেলকুলেশ্যন কৰাৰ পিছত যিটো আহিলে সেইটো হৈছে যে চৰকাৰৰ পৰা এতিয়া আমাৰ অসমৰ ৰাইজে ইয়ানি জনগণে প্ৰচণ্ডভাৱে লাভৱান হ'ব আৰু উপকৃত হ'ব বৰ আৰম্ভণিতে বৰ ভাল ভাল কথা কিছুমান শুনি ল'লোঁ আমি এফালে খৰ্গেশ্বৰ গোস্বামী ডাঙৰীয়াৰ পৰা এফালে শ্ৰী ঘোষ ডাঙৰীয়াৰ পৰা মানে ৰাইজৰ বাবে খুব ভাল খবৰ যেন লাগি আছে যি কি নহওক আৰু পাছত বহুখিনি কথা আছে সেইখিনি কথা পাতিম কিন্তু এগৰাকী সন্মানীয় দৰ্শকে আমালৈ ফোন কৰিছে নমস্কাৰ জনাইছোঁ আপুনি পৰিচয়টো দিয়ক আৰু আপোনাৰ প্ৰশ্নটো সোধক হেল্ল' হেল্ল' হয় আমি শুনি আছোঁ হেল্ল' হেল্ল' হয়তো অসুবিধা হৈছে নেটৱৰ্কৰ সেইবাবে তেওঁ আমাৰ সৈতে যোগাযোগ কৰিব পৰা নাই আমি দুখিত আকৌ আপুনি চেষ্টা কৰিব পাৰে ধন্যবাদ জনাইছোঁ আপুনি কেইবাখনো নতুন আইনৰ কথা ক'লে খৰ্গেশ্বৰ গোস্বামী ডাঙৰীয়াৰ লগতে আপুনি কৈছে যে বুধাদিত্য যুগৰ কথা মুখ্যমন্ত্ৰীৰ বাবে কেনেকুৱা হ'ব এতিয়া বহুতে কৈ আছে প্ৰথম কথা হৈছে কি আমাৰ হয় দৰ্শকগৰাকী কানেক্ট হৈছে মই লৈ লৈছোঁ নমস্কাৰ জনাইছোঁ আপোনাৰ পৰিচয়টো দিয়ক আৰু প্ৰশ্নটো সোধক মই ৰামৰা সমষ্টি হয় সমেন্দ্ৰ চৰকাৰ হয় মোৰ নাম হয় মই এইবছৰ খৰ্গেশ্বৰ গোস্বামীৰ এইটো ছাৰৰ এইটো গণাগণি কৰিলে মই ওলাইছো এইবছৰ চৰকাৰটো বিজেপিৰ হ'ব হয় আৰু এইবাৰ আমাৰ ৰামৰা সমষ্টিৰ MLA টো কৃষ্ণ কমল তাঁতী 1 লাখৰ ওপৰত ভিতৰত জিকিব কোনটো সমষ্টি আপোনাৰ ৰামৰা সমষ্টি ৰঙাপৰা সমষ্টিত হয় আপুনি কোন জিকিব বুলি কৈছে কৃষ্ণ কমল তাঁতী বিজেপিৰ প্ৰতিদ্বন্দ্বী তেওঁৰ কোন নামটো কৈ দিয়ক কৃষ্ণ কমল তাঁতী তেখেতৰ প্ৰতিদ্বন্দ্বীগৰাকী নামটো কৈ দিয়ক এবাৰ তাৰ প্ৰতিদ্বন্দ্বীত এইটো কংগ্ৰেছৰ লগতে হ'ব নামটো তেওঁ নাজানে মোৰ মনতো এই মুহূৰ্তত অহা নাই বাৰু নামটো জানিলে কিন্তু কৃষ্ণ কমল তাঁতী তেওঁৰ মতে জিকিব বুলি দাবী কৰিছে কাৰ্তিক কৰ্মী হয় নামটো আমাৰ কণ্ট্ৰল ৰুমৰ পৰা ক'লে দুইটাই কত আহি আছে মিথুনত হয় তেনেহ'লে এইটো দুটা ক বি কে বি মিথুন বিজেপিটো বিজেপি জিকিব ঠিক আছে বাৰু বিজেপি তেওঁ দাবী কৰিছে বাৰু আপুনিও কৈছে এতিয়া কওকচোন হিমন্ত বিশ্ব শৰ্মাৰ কেনেকুৱা তেওঁ বৰপেটা সত্ৰৰ যিগৰাকী গণনা কৰে ব্যক্তি তেখেতে কৈছে ইতিমধ্যে বহুখিনি কথা আপোনাৰ দৃষ্টিত মুখ্যমন্ত্ৰী কেনেকুৱা দেখিছে আপোনাৰ এইবাৰ হিমন্ত বিশ্ব ডাঙৰীয়াৰ কথাৰ পৰা শত্ৰু বৃদ্ধি হ'ব মই আগতেও কৈছোঁ আৰু তেখেতৰ শত্ৰু স্থানত এতিয়া বৃহস্পতি বহি আছে গতিকে তেখেতৰ শত্ৰুটো ক্লাইমেক্স লেভেলত গৈছে এতিয়া তেখেতৰ কোনোবাই কৌশলগতভাৱে তেখেতক মাইকী মানুহৰ দ্বাৰা বিপদত পেলাব পাৰে বা ফুড পয়জনিং জাতীয় প্ৰব্লেম হ'ব পাৰে কিন্তু কথাটো হ'লগে তেখেতৰ কৰ্মস্থানত বৃহস্পতিৰ 70% দৃষ্টি এতিয়াও আছে 27 মেলৈকে যেহেতুকে 4 মেত কেলকুলেশ্যন ৰিজাল্ট আউট হৈ যাব গতিকে ৰাজ চক্ৰৱৰ্তীৰ যোগটো বাহাল থাকিব কিন্তু সংখ্যা কমিব বিজেপি এলায়েন্সৰ যোৱাবাৰৰ যিমানখিনি বিজেপিত পাইছিলে যোৱাবাৰ যিমানটা সিট পাইছিলে বিজেপি এলায়েন্সে তাতকৈ হয়তো 9খন আসন কমিব পাৰে কিন্তু গভৰ্ণমেণ্টখন আপোনাৰ বিজেপি গভৰ্ণমেণ্টে হ'ব কাৰণ কি কাৰণে আমাৰ জ্যোতিষশাস্ত্ৰত 3টা যোগ থাকে এটা হৈছে ৰাজযোগ এটা ৰাজ চক্ৰৱৰ্তী যোগ ৰাজ চক্ৰৱৰ্তী যোগটোৱে হৈছে CM যোগ এইটো দেৱৰাজ ইন্দ্ৰৰ চকীখনৰ যোগ তাৰমানে দেৱৰাজ ইন্দ্ৰৰ চকী যেনেকৈ খুব পাৱাৰফুল CM পোষ্টটো বহুত পাৱাৰফুল পোষ্ট সেইটো মৰ্তত ইন্দ্ৰ বুলি কয় সেইটোকে ৰাজ চক্ৰৱৰ্তী বুলি কয় আৰু ৰাজভোগ বহুত মানুহে পলিটিক্সত গোটেই জীৱন লাগি থাকে কিন্তু টিকট নাপায় তাৰমানে তেওঁ ৰাজযোগো নাই ৰাজভোগো নাই ৰাজ চক্ৰৱৰ্তীৰ যোগটোতো বহুত দূৰৰ কথা
আমাৰ বহুত মানুহে গোটেই জীৱন লাগে মোক কয় এইবাৰ মই পাম মই মানুহজনক কওঁ যে আপোনাৰতো ভোগো নাই যোগো নাই আপুনি পাব কি খুব বেছি ক'ৰবাত ঠিকা টুকলি পাব আৰু লাগি থাকিলে ক'ৰবাত চেয়াৰমেন পাব পাৰে বা ৱাৰ্ড প্ৰেচিডেণ্ট বা কিবা এনেকুৱা তো আমাৰ জ্যোতিষত শনি আৰু শুক্ৰ আৰু মংগল আৰু বৃহস্পতি 4টা গ্ৰহৰ মোটামুটি কম্বিনেশ্যন ভাল লাগে মেইনলি শনি লাগেই তো গতিকে ৰাজ চক্ৰৱৰ্তী যোগত বহুতকেইটা গ্ৰহই হেণ্ডছেক কৰিব লাগে তেতিয়াহে 4খন চকীৰ খুৰাকেইটা হ'ব এবাৰ মানে চৰকাৰৰ আসন কমিব আসন বৰপেটা সত্ৰৰ পৰা কমিব কৈছে যে আসন কিন্তু এতিয়া 85 বা আপোনাৰ 90 হ'ব। গৌৰৱ গগৈ ডাঙৰীয়া আৰু হিমন্তৰ যদি কেলকুলেশ্যনটো কৰা যায় তেতিয়া গৌৰৱ গগৈ ডাঙৰীয়াত কৰি আপোনাৰ হিমন্ত বিশ্বৰ হেৰিটো ওপৰত আছে কুণ্ডলীখন ভাল। আৰু গতিকে বাধাৰ মাজেদি কিবা কিবিকে হ'লেও তেখেতে গৈ CM হ'ব কাৰণ তেখেতৰ 27 মেলৈকে কৰ্মস্থানত বৃহস্পতি আছে কৰ্মস্থানত বৃহস্পতি থাকিলে তেখেতে আল্টিমেটলি কৰ্মত বহিবই লাগিব নহয় আপোনাৰ যেহেতুকে কৰ্মই মাতি আছে আপুনি কৰ্মস্থানত যাইতো বহিবই লাগিব তো গতিকে সেইটো ফালৰ পৰা তেখেতে CM হ'ব আৰু 27 মেৰ পিছত হিমন্ত বিশ্বই এনেকৈ দুৰ্দান্ত গতিত দেশ চলাব যে অসমত ইতিহাস ৰচনা হৈ যাব ভয়ংকৰ ৰূপত যুদ্ধৰ নিচিনাকৈ নামিব এইবাৰ হিমন্ত বিশ্ব চাব আপোনালোকৰ বৰ ডাঙৰ কথা ক'লে এইটো মানে 27 মেৰ পিছত কৰ্মস্থানত আপুনি বৃহস্পতি গৌৰৱ আহিব। গগৈৰ কথাও কৈছে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব এটা সময়ত সেইখিনি কথা পাতিম মই অলপ গৌৰৱ গগৈৰো আপুনি পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী হোৱাৰ এটা যোগ আছে বুলি কৈছে লক্ষণীয় সেইটো বিষয়বস্তু আমি আন এগৰাকী অতিথিৰ সৈতে যোগাযোগ স্থাপন কৰিছোঁ জ্যোতিষী দিব্যজ্যোতি শইকীয়া ডাঙৰীয়া আমাৰ সৈতে আছে তেজপুৰৰ পৰা শইকীয়া ডাঙৰীয়া আপোনাকো স্বাগতম জনাইছোঁ কওকচোন বৰ্ষফল গণনাত আপুনি কি দেখা পাইছে অসমৰ বাবে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত চোৱা যায় প্ৰথমতে চাব লাগিব আপোনাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাশিচক্ৰৰ নেতৃত্ব কৰ্তৃত্ব স্থানত মানে প্ৰবল হৈ আছে মংগল শনি আৰু বুধ আৰু অসমৰ প্ৰেক্ষাপটত যদি চোৱা যায় হিমন্ত বিশ্ব শৰ্মাৰ বৰ্তমান তেওঁৰ বৃহস্পতি মহাদশাত শুক্ৰ দশা চলিছে শুক্ৰ মহাদশাত বৃহস্পতি দশা চলি আছে শুক্ৰ তেওঁৰ উচ্চ হৈ আছে বিগত 14 চনৰ পৰা আগতে 34 চনলৈকে শুক্ৰ দশা চলিব আৰু অন্তৰদশা গুৰু চলাৰ কাৰণে তেওঁৰ জেভাৰে বাট এৰিব আগন্তুক 27 মেৰ পৰা তেওঁ ৰাজহংস সিংহাসনী যুগ চলিব গতিকে তেওঁ এবছৰ অভিলেখ ভংগ কৰি মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হ'ব আৰু যদি গৌৰৱ ৰাশিচক্ৰ চোৱা যায় তেতিয়াহ'লে গৌৰৱ ৰাশিচক্ৰ 4-4 চৰণ হ'লেও তেওঁৰ আসনৰ সংখ্যা কমিব যিহেতু তেওঁৰ 4-7 লগাই দিয়া নাই গতিকে তেওঁ বিশ্বাসঘাতকতাৰ বলি হ'ব আৰু তেওঁ মানে পদে পদে বাধা আহিব আৰু যদি সামাজিক সাংস্কৃতিক ক্ষেত্ৰত যদি চোৱা যায় তেতিয়াহ'লে আপোনাৰ অসমৰ মানে ৰাশিচক্ৰ জলৰাশিৰ দশমত এতিয়া ৰবি বুধ অৱস্থান কৰিছে আৰু বিশেষকৈ ভাদ মাহ আৰু ভাদ মাহ আৰু আহিন মাহত মানে অসমৰ বিশেষ ব্যক্তি শিল্পী সাংস্কৃতিক বা এনেকুৱা জড়িত ব্যক্তিয়ে মানে ৰাজসন্মানৰ অধিকাৰ বাবে সন্মান পাব এনেকুৱা যোগ আছে আৰু আৰ্থিক ক্ষেত্ৰত যদি চোৱা যায় আগন্তুক অসমৰ ৰাশিচক্ৰত গুৰু আহি যোৱাৰ লগে লগে আপোনাৰ জীৱিকাৰ যুগ সৃষ্টি হ'ব অৰ্থ কৰ্ম নাম যশ খ্যাতি আৰু হিমন্ত বিশ্ব শৰ্মাৰ ৰাশিচক্ৰত যিটো কৰ্কট ৰাশি যিহেতু তেওঁ অভিলেখ ভংগ কৰি আৰু গোটেই মানে অসমৰ নামৰ লগত ভাৰতবৰ্ষৰ তেওঁ নাম গোটেই বিশ্বতে মানে প্ৰখ্যাত হৈ বিয়পি পৰিব গতিকে অসমৰ আগন্তুক দিনত অসমৰ লগত ভাৰতবৰ্ষৰ লগত অসমৰ সৰ্বদিশত মানে এটা অতি মানে সুদিন আহি আছে বুলি ক'ব পাৰি মানে চৰকাৰ আপুনি দাবী কৰিছে আপোনাৰ গণনা অনুসৰি বিজেপিৰে হ'ব তেজপুৰত কি হ'ব পৃথ্বীৰাজ ৰাভা অলক নাথ নে পল্লৱী শইকীয়া কাৰ জয় হ'ব শেষত বিধানসভা নিৰ্বাচনত পল্লৱী শইকীয়া আৰু আপোনাৰ অলক নাথৰ চন্দ্ৰপতন ঘটিব যেহেতু অলক নাথৰ ৰাশিচক্ৰ 4-7 চলিছে পল্লৱীৰ ৰাশিচক্ৰ আচলতে তেওঁ আচলতে হেৰি ৰাশি হয় তেওঁৰ কুম্ভ ৰাশি তেওঁ লগ্ন হৈছে তেওঁ মিথুন তেওঁতো 4-7 লগাই দিয়া নাই গতিকে তেজপুৰত আপোনাৰ মানে আপোনাৰ পৃথ্বীৰাজ ৰাভা জিকাটো 100% মানে ক'ব পাৰি ঠিক আছে বাৰু আপুনি থাকিব আমাৰ সৈতে মই শ্ৰী ঘোষ ডাঙৰীয়াকো সুধিছোঁ আপোনাৰ দৃষ্টিত কি হ'ব অসমত চৰকাৰ অসমৰ চৰকাৰ যদি ক'বলৈ যাওঁ তো বিজেপি এটা মিত্ৰজোঁটে এইবাৰ খুব ধুনীয়া এটা সংখ্যাগৰিষ্ঠতা লাভ কৰি পেলাই এবাৰ চৰকাৰ গঠন কৰিব আৰু এয়া একদম কনফাৰ্ম আমি ধৰিব পাৰি যদি সিট হিচাপে যদি আমি ক'ব যাওঁ কাৰণ আমি এটা যিটো ভোটিং যিটো পাৰ্চেণ্টেজ যিটো আমি পাই গ'লোগৈ তো ইয়াৰ পিছত যিটো আমাৰ গণনাত যিটো ওলালে তো সেই গণনাত আমি ইয়াত পালোঁ যে মোটামুটি 80 পৰা 90টা
5টা সিট যদি প্লাছ মাইনাছ কৰোঁ তো 80ৰ পৰা 90টা সিট বিজেপিয়ে এইবাৰ দখল কৰিবলৈ গৈ আছে আৰু খুব ধুনীয়া এটা জেগাত পাই পেলাই নিজৰ মানে বিজেপি চৰকাৰ আকৌ একবাৰ ৰিপিট হ'ব অসমলৈ এইটো ইয়াত গণনাত আমি ইয়াত পাইছোঁ এই সম্পূৰ্ণ গণনাটো আমাৰ মেদিনী জ্যোতিষৰ ওপৰতে কেলকুলেশ্যন কৰি আমি ওলাইছোঁ যে বিজেপি এইবাৰ খুব ধুনীয়া যাব আৰু পজিটিভ যাব এইবাৰ আহিলে যদি আমি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যদি একবাৰ শুৱনিখন মই দেখোঁ তেনেহ'লে দেখিম যে এখেতৰ যিটো প্ৰতাপশালী অৱস্থাত বা যি প্ৰভাৱত এখেতে মুখ্যমন্ত্ৰীত্ব কৰি গৈছে এইবাৰ কিন্তু ইয়াতছে অধিক তেখেতৰ প্ৰতাপটো দেখা যাব আৰু এখেতে অধিক কৰ্ম মানে নিয়োজিত হ'ব আৰু অধিকভাৱে বল প্ৰয়োগ কৰিব আপুনি নিজৰ কৰ্মৰ ওপৰতে আৰু অধিক উন্নতি কৰাই দিব আমাৰ অসমত যেহেতু আপুনি যোৰহাটৰ পৰা চাই আছে যোৰহাটৰ পৰা কৈ আছে যোৰহাটত কি হ'ব গৌৰৱ গগৈৰ ভাল হ'ব নে হিতেন্দ্ৰ নাথ গোস্বামীৰ ভাল হ'ব ফলাফল চাওক ইয়াত গৌৰৱ গগৈ আৰু হিতেন্দ্ৰ নাথ গোস্বামী দুইজনেৰে শুৱনিখন মোৰ ওচৰতে আছে এতিয়া এই দুইজনৰ কি কয় শুৱনিখন দেখাৰ পিছতে গৌৰৱ গগৈ ডাঙৰীয়া আছে আমাৰ হিতেন্দ্ৰ নাথ গোস্বামী ডাঙৰীয়াৰ যিটো শুৱনি তাৰ বলটো বেছি আছে ইয়াত আপোনাৰ ৰবি মানে সূৰ্যৰ প্ৰভাৱটো বহুত বেছি আছে প্লাছ ইয়াত আপোনাৰ ৰাজযোগ এটা আহিছে যাক আমি কৈ থাকোঁ গজ কেশৰী ৰাজযোগ তো এই ৰাজযোগটোৰ ওপৰত যদি আমি ভিত্তি কৰি মেদিনী জ্যোতিষৰ ফালে যদি দেখি পেলাই আৰু তেখেতৰ শুৱনিৰ ওপৰত যদি কেলকুলেশ্যন কৰি চাওঁ তেনেহ'লে এখেতে গৌৰৱ গগৈছে অলপ আগবাঢ়ি আছে তো ইলেকশ্যন ইয়ানি ভোটৰ যিটো ৰেজাল্ট সেই ৰেজাল্টত যদি আমি পৰিসীমাটো জুখিব যাওঁ তেনেহ'লে হিতেন্দ্ৰ নাথ গোস্বামী খুব বেছি নহ'লেও 7,000 8,000 9,000 ভোটতে ওলাই যোৱাৰ অৱস্থাত ইয়াত আমি দেখা পাইছোঁ মানে সেই সাক্ষীটো আমাৰ হিতেন্দ্ৰ নাথ গোস্বামী ডাঙৰীয়াৰ মুখতে আমি দেখিবলৈ পাম এনেকুৱা আমাৰ যিটো কি কয় গণনাত আহিছে আৰু যে গৌৰৱ গগৈছে হিতেন্দ্ৰ নাথ গোস্বামী আগবাঢ়ি গৈছে হয় গুৰুত্বপূৰ্ণ কথা কৈছে আপুনি খড়গেশ্বৰ গোস্বামী নগৰ আপুনিও বহুত ৰাজনৈতিক নেতাৰ কুণ্ডলী চাইছে মই এনেই পলকতে কেইটামান কথা সুধি দিছোঁ হয়তো আপুনি ভালদৰে কুণ্ডলী চোৱাৰ ভিতৰত কেশৱ মহন্তৰো হয়তো কুণ্ডলী চাইছে এবাৰ কেশৱ মহন্তৰ অলপ বহুত কেশৱ মহন্তই বহুত প্ৰত্যাহ্বান ফেচ কৰিব কিন্তু খুব কম মাৰ্জিনত তাকেতো খুব কম মাৰ্জিনত তেখেতে জিকিব কেশৱ মহন্ত একদম কম মাৰ্জিনত প্ৰতিদ্বন্দ্বী বহুত আছে কাৰণ তেখেতৰ দশাটো ইমান ভাল চলিছে যে তেখেতে মানে 28 মাৰ্চৰ পিছত তেওঁ এসপ্তাহৰ কাৰণে ইনচাৰ্জ CM হোৱাৰ যোগ আছে চাৰ্জত থকা CM যে ইনচাৰ্জ CM সেই যোগটো আছে কেতিয়াৰ পৰা আছে এই 28 চনৰ মাৰ্চ নে এপ্ৰিলৰ পিছত আছে মানে 7 দিনৰ কাৰণে হ'লেও তেখেতক ইনচাৰ্জ কৰি থৈ যাব এনেকুৱা কি কথা আহিব যে কিবা এটা খুব ডাঙৰ যোগ এটা পৰিব গতিকে অলপৰ কাৰণে হ'লেও কেশৱ মহন্ত জিকিব খালি তেওঁৰ ভোটৰ সংখ্যা কমিব মানে আগৰবাৰ যিমান হাজাৰত জিকিছিল এবাৰ এইটো কম হ'ব আৰু এতিয়া মানে কি হয় তেখেতে যিটো কথা কৈছে গৌৰৱ গগৈ ৰিলেটেড মেটাৰটো সেইটো মেটাৰত তেখেতে যিটো যোগ কৰিছে তাৰ মানে এজন মানুহ যেতিয়া হাতীৰ ওপৰত উঠিয়ে আছে সেইজন মানে নৰ্মেল মানুহ এজনতকৈ এনে ওপৰত থাকেতো হয় গতিকে গৌৰৱ গগৈৰ ৰাজযোগটো বহুত সৰুৰ পৰা বাই বাৰ্থে তেওঁৰ এতিয়া দশাটো বেয়া চলিছে কাৰণে তেওঁ CM হ'ব নোৱাৰে কিন্তু MLA হ'ব পাৰিব MLA হ'ব পাৰিব মানে পাৰিব কিন্তু CM হ'ব নোৱাৰে কিন্তু 31ত তেওঁ CM হ'ব গৌৰৱ গগৈ 31ত CM হ'ব কিন্তু CM তেখেতৰ যোগটো যদিও আহিব বহুত বাধা পাব আৰু তেখেতে খুব বেছি 1.5 বছৰ 18 মাহ মানে CM হ'ব চাগে কিয় হিমন্ত বিশ্ব শৰ্মাৰ ইমানখিনি নহয় এইটো টাৰ্মটো হিমন্ত বিশ্ব পাব কিন্তু 31ত আকৌ কিয় সলনি হ'ব নহয় ৰাজযোগৰ কাৰণে দশা ভাল লাগে দশাটো নাথাকিব নহয় হিমন্ত বিশ্ব ডাঙৰীয়াৰ তেতিয়া দশা নাথাকিলে নাপায় দশাটোৱে বহুত ডাঙৰ কথা সময়টোৱে মেইন ফেক্টৰ ন তো গতিকে মানে যিটো কেলকুলেশ্যন মই দেখি আছোঁ সেইটো হিচাপত গৌৰৱ গগৈ ডাঙৰীয়াই হয়তো কেইটামান মাহৰ কাৰণে CM হ'ব পাৰে মানে 31ত হ'ব পাৰে কিন্তু হ'লেও তেখেতক বেছি দিন তাত নাৰাখে তেওঁ কিবা কিবিকে লবি ছবি বনাই তেওঁক মানে বাহিৰ কৰি বেলেগ ডেপুটি CM বা বাহিৰা মানুহে আহি CM হ'ব হ'লে মানে জাতিৰ কিছু ক্ষতি হ'ব মানে 31ৰ সেই সময়খিনি আমাৰ অসমৰ বাবে স্পৰ্শকাতৰ হ'ব ডেফিনেটলি হ'ব গৌৰৱ গগৈ ডাঙৰীয়াই CM হ'লেও তেওঁ কৌশলগতভাৱে আঁতৰোৱা হ'ব কোন বহিব কোনোবা বেলেগ যোন ডেপুটি CMত আছে বা যোন এটা বাহিৰ মানে কিবা এটা বেলেগ শক্তি থাকিব যিটো শক্তিয়ে তেওঁ আঁতৰাব আকৌ এইটো বৰ ডাঙৰ কথা কৈছে আপুনি বৰ গুৰুত্বপূৰ্ণ কথা তেনেকুৱা যদি হয় স্বাভাৱিকতেই গণনাত সেইখিনি দেখা পোৱা বুলি দাবী কৰিছে লুৰিণজ্যোতি গগৈৰ চক্ৰ গগৈ আমি যদি খোৱাঙত চাওঁ কি হ'বগৈ
এইবাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ ৰাজযোগ মানে মই আগতেও কৈছোঁ যে ৰাজযোগ ৰাজভোগ আৰু ৰাজ চক্ৰৱৰ্তী যোগ এই তিনিটা যোগ লাগে ৰাজ চক্ৰৱৰ্তী যোগ থাকিলে CM হয় ৰাজযোগ থাকিলে MLA বা মন্ত্ৰী হয় ৰাজযোগ লাগে তো ৰাজযোগটো তেখেতৰ মই কম দেখি আছোঁ তেওঁ আগতেওতো কেতিয়াও জিকা নাই লুৰিণজ্যোতি গগৈ কেতিয়াবা জিকিছে নেকি কেতিয়াবা নে ভৱিষ্যতে জিকিব নাই এইবাৰ দাবী কৰিছে তেওঁ সমৰ্থক দাবী কৰাটো বেলেগ কথা আমি এষ্ট্ৰলজাৰ হিচাপতে সাধাৰণভাৱেই কৈছোঁ তেখেতৰ সেই যোগটো আমি গণনাত দেখা নাই গতিকে এইটো কোৱাটো দিগদাৰ ঠিক আছে অখিল গগৈ কুশল দুৱৰী প্ৰতিভা চৰিকা শিৱসাগৰত কি দেখা পাইছে নাম চাই দৰ্শক আছে মই দৰ্শকৰ ফোন কল লৈ লৈছোঁ নমস্কাৰ জনাইছোঁ আপোনাক আপুনি পৰিচয়টো দিয়ক আৰু প্ৰশ্নটো সোধক হেল্ল' হয় শুনি আছোঁ আমি ভালকৈ কওকচোন আপোনাৰ মাতটো অলপ অস্পষ্টকৈ আহিছে হেল্ল' হয় আপোনাৰ মাতটো অস্পষ্টকৈ আহিছে স্পষ্ট শুনাই নাই কথা স্পষ্ট শুনা নাই কথাখিনি আপোনাৰ মাতটো অস্পষ্টকৈ আহিছে মই নিয়ন্ত্ৰণ কক্ষক অনুৰোধ জনাইছোঁ হয়তো কিবা কাৰণত টেকনিকেল এৰৰো হ'ব পাৰে অথবা নেটৱৰ্কৰ ইছ্যু হ'ব পাৰে সেইখিনি অলপ চাই দিব লাগে হয় আপুনি কওকচোন অখিল গগৈ কুশল দুৱৰী প্ৰতিভা চৰিকা পাৰ্টি হিচাপত কওক অখিল গগৈটো ৰাইজৰ দল ইফালে বিজেপি আৰু অগপ প্ৰতিভা চৰিকা অগপ কুশল দুৱৰী বিজেপি শিৱসাগৰত প্ৰতিভা চৰিকা যাব নেকি প্ৰতিভা যাব চাগে প্ৰতিভা চৰিকা কি ভিত্তিত আপুনি কথাটো ক'লে কোনটো চাই নামটো প্ৰথম আখৰটো চাই AGPৰ পৰাতো AGPৰ পৰা হয় মেঘ পি প্ৰতিভা চৰিকা জিকিব লাগে শিৱসাগৰত মানে অখিল গগৈ এবাৰ পৰাজিত হ'ব আশা কম অখিল গগৈৰ আশা কম গুৰুত্বপূৰ্ণ কথা কৈছে এইটো আপুনি মই দিব্যজ্যোতি শইকীয়া ডাঙৰীয়াৰ কাষলৈ গৈছোঁ ৰাজ্যৰ ৰাজনীতিত পথ পৰিৱৰ্তন হ'ব 31লৈকে আপুনি আগন্তুক দিনবোৰত কেনেকুৱা ধৰণৰ এক ছবি দেখিবলৈ পাইছে খৰ্গেশ্বৰ গোস্বামী ডাঙৰীয়াই কৈছে যে 31ত গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাৰ এটা যুগ আহিব 18 মাহমানৰ বাবে আপোনাৰ দৃষ্টিত কি হ'ব পাৰে হয় হয় আগন্তুক আপোনাৰ 2027ৰ ঠিক আশে পাশে কেতু দশা আৰম্ভ হ'ব গৌৰৱ গগৈ কেতু তেওঁ উচ্চ হৈ আছে হয় গতিকে কেতু উচ্চ হোৱাৰ কাৰণে তেওঁৰ মানে ৰাজযোগ চলিলেও কিন্তু যদি চোৱা যায় আগন্তুক দিনত যদি ভাৰতবৰ্ষৰ প্ৰেক্ষাপট ৰাখি চোৱা যায় ইয়াতে মানে প্ৰাইম মিনিষ্টাৰ হ'ব গৈ আছে ধৰক আপোনাৰ হিমন্ত বিশ্ব শৰ্মা আৰু আপোনাৰ যোগী আদিত্যনাথৰ আপোনাৰ তেওঁৰ ৰাশি হৈছে ধনু লগ্ন হৈছে সিংহ কিন্তু তেওঁৰ আদিত্যনাথৰ আগন্তুক আপোনাৰ 2042লৈকে শুক্ৰ দশা চলিব শুক্ৰ তেওঁৰ হৈ আছে তুলা ৰাশিত আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাশি চক্ৰ মতে বিগত 14 চনৰ পৰা 2034লৈকে চলিব শুক্ৰ দশা এইখিনি সময়ত যদি চোৱা যায় অসমৰ তেওঁলোকৰ নেতৃত্ব কৰ্তব্য যদি বহন কৰি যদি চোৱা যায় যদি দুজনৰ ৰাশি চক্ৰ চোৱা যায় তেতিয়াহ'লে অসমৰ প্ৰেক্ষাপটত মানে আপোনাৰ অসমৰ লগতে গোটেই ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত মানে বিজেপি চৰকাৰে চলিব আৰু আমাৰ গৌৰৱ গগৈ ৰাশি চক্ৰৰ ৰাজভোগ থাকিলেও তেওঁৰ তৃতীয় স্থানত ৰাহু দৃষ্টি পৰি আছে ঠিক আকৌ অসমৰ ৰাশি চক্ৰ লগতে যদি আপোনাৰ অখিল গগৈ লুৰিণজ্যোতি গগৈ যদি ৰাশি চক্ৰ চোৱা যায় লুৰিণজ্যোতি গগৈ অখিল গগৈ ৰাশি চক্ৰত 4-7 প্ৰথম প্ৰভাৱ চলি আছে লুৰিণজ্যোতি গগৈ ৰাশি হৈছে মেঘ লগ্ন হৈছে কৰ্কট লুৰিণজ্যোতি গগৈ ছাত্ৰ নেতা হৈ থকা ভাল কি কাৰণ তেওঁৰ তৃতীয় স্থানত শনি বহি আছে যিহেতু তেওঁৰ ৰাজনৈতিক ক্ষেত্ৰত লেং খাব মানে কি বিশ্বাসঘাত কৰিব যিহেতু আকৌ 4-7 চলিলে মানে হোৱা কাম নহয় দিলে হয় ৰৈ যায় বা বিশ্বাসঘাত বুলি হয় তাতে যদি অখিল গগৈ ৰাশি চক্ৰ আছে অখিল গগৈ ৰাশি চক্ৰ মেঘ ৰাশি লগ্ন হৈছে তেওঁৰ কুম্ভ তেওঁ আকৌ ৰাহুৰ দশা চলিছে যোৱা আপোনাৰ 1.5 বছৰৰ পৰা আগন্তুক আপোনাৰ 14-15 বছৰৰ ৰাহুৰ দশা চলিব গতিকে অসমৰ ৰাজনীতিৰ ক্ষেত্ৰত অখিল গগৈ লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ মানে ৰাজনীতি কেৰিয়াৰ ক্ষেত্ৰত শূন্য দেখা যায় অসমত বিজেপি শাসনে চলিব আৰু ভাৰতবৰ্ষত বিজেপি শাসনে চলিব আৰু গৌৰৱ গগৈৰ ভাল দিন যে আৰম্ভ হ'ব বুলি কৈছে এটা সময়ত সঁচাকৈ হ'বনে হয় 27ৰ পৰা 27-28 30 চলিব চলিলেও কেতু দশা চলিলেও তেওঁ থাৰ্ড হাউচত তৃতীয় স্থানত ৰাহু তেওঁ মানে নিৰ্দৃষ্টি পৰি আছে সনিদৃষ্টি পৰি আছে মানে যিটো মানে কি বিশ্বাসঘাত বুলি হ'ব মানুহে মানে কি মানে আপোনাৰ বিশ্বাস লেং মাৰিব ৰাজনীতি লেং মাৰিব লেং খাব
ঠিক আছে দুটা কথা মিলিছে কিন্তু এইবাৰ আপোনাৰ মতে গৌৰৱ গগৈৰ খৰ্গেশ্বৰ গোস্বামী ডাঙৰীয়াই কৈছে যে গৌৰৱ গগৈ এইবাৰ জিকিব শ্ৰী শ্ৰী ঘোষ ডাঙৰীয়াই কৈছে যে গৌৰৱ গগৈ এইবাৰ হাৰিব আপোনাৰ মতে গৌৰৱ গগৈৰ এই বছৰ কি হ'ব তেওঁ এলেকাত মানে যোৱাটো তেওঁ মানে চন্দ্ৰপ্ৰধান ঘৰটো নিশ্চিত হৈ পৰিছে চাহখাতি তৃতীয় চৰণ চলিলেও তেওঁ চাহখাতি লগাই দিয়া নাই তেওঁ আৰু তেওঁ এতিয়া বুধৰ দশাত শনি দশা চলিছে শনি তেওঁ আছে তেওঁ সিংহৰাশিত শনি বহি আছে বোলা সেইকাৰণে আৰু শনি সিংহৰাশিত থাকিলে মানে কি মানে ভস্ম লগা বুলি কয় যিটো ভস্ম লগা বুলি কয় ৰবি শনি দৃষ্টি পৰে শনি ঘৰত বা ৰবি ঘৰত ৰবি বহি থাকিলে বা শনি ঘৰত ৰবি বহি থাকিলে ভস্ম লগা বুলি কয় গতিকে ভস্ম হ'ব তেওঁ মানে কৰ্মক্ষেত্ৰত এই বছৰ মানে তেওঁ জিকিব নোৱাৰিব আপোনাৰ মতেও তেওঁ জিকাটো মানে কি তেওঁ হোৱাটো মানে কি আৰু তেওঁৰ ৰাশিচক্ৰত মানে ৰাজনৈতিক কেৰিয়াৰ ক্ষেত্ৰত চন্দ্ৰপ্ৰধান ঘৰটো নিশ্চিত ঠিক আছে মানে চাবক দেই আপোনাৰ যদি চাদাম হুছেইন যে আপোনাৰ ঘৰত যে গৃহ আছিলে সেই বুধৰ মাহত শনি দশাত চলিছিলে তেওঁৰ এতিয়াও হেৰিয়াৰ আপোনাৰ আপোনাৰ গৌৰৱ গগৈ বুধৰ মাহত শনি দশা চলি আছে যিটো বুদ্ধিভ্ৰম বা পদে পদে বাধা সেইটো আহি আছে তাৰ ঘৰতে গৃহ হৈ যাব তাৰ গৃহ অহাৰ যুগ আছে এতিয়া বুজিছোঁ মই এতিয়া অলপ অন্য কথাও পাতিব বিচাৰিছোঁ মই এগৰাকী সদাশয় দৰ্শকৰ ফোন কলটো লৈ লৈছোঁ তাৰপিছত কথা পাতিম নমস্কাৰ জনাইছোঁ আপোনাৰ পৰিচয়টো দিয়ক আৰু আপোনাৰ কি জানিবলগীয়া আছে আপুনি প্ৰশ্নটো সোধক হয় নমস্কাৰ হয় এই কিতাপৰ হেৰিটো কওকচোন ধীৰজ গোৱালাৰ হেৰিটো কি হ'ব তিতাবৰত কি হ'ব তিতাবৰত কংগ্ৰেছ আৰু বিজেপি আৰু প্ৰাণ কৰ্মী আছিল ন কংগ্ৰেছৰ গৰাকী নাম হয় প্ৰাণ কৰ্মী আছিলে আৰু ধীৰজ গোৱালা আছিলে আৰু বৰুৱা ভাস্কৰ বৰুৱা তেখেতটো নিৰ্দলীয় ভাস্কৰ বৰুৱা প্ৰাণ কৰ্মী হ'ল আপোনাৰ কংগ্ৰেছৰ আৰু গোৱালা হ'ল বিজেপিৰ আৰু গোলাঘাটতো কৈ দিয়কচোন মোক এই গোলাঘাটতো ক'বচোন আপুনি নামবোৰ কওক এফালৰ পৰা নামবোৰ কওক ইয়াত জ্যোতিষে নাম কওক পাৰ্টি ৱাইজ নাম ক'লেহে ফুৰিব নহ'লে অজন্তা নেকি বিজেপি বিতুপন শইকীয়া কংগ্ৰেছ হয় কি শইকীয়া বিতুপন শইকীয়া আছিলে কংগ্ৰেছ গোলাঘাটৰ হয় চাই দিয়কচোন এফালে গোলাঘাটত অজন্তা নেওগ যাব বুলি কৈছে খৰ্গেশ্বৰ গোস্বামী ডাঙৰীয়া মানে তেওঁ জিকিব বুলি কৈছে আৰু তিতাবৰত কি হ'ব প্ৰাণ কৰ্মী কংগ্ৰেছৰ প্ৰাণ কৰ্মী কন্যাৰাশি কিয়ত পৰিলে কংগ্ৰেছৰ চি মিথুন কন্যা আৰু ইয়াতে ইফালে ধীৰাজ গোৱালা বিজেপি ধীৰাজটো যাব নেকি কিন্তু প্ৰাণ কৰ্মী অলপ ভাস্কৰ বৰুৱাও আছে আকৌ নিৰ্দলীয় তেওঁ আকৌ চিটিং MLA তেওঁ এইবাৰ টিকট নোপোৱাৰ বাবে নিৰ্দলীয় খেলিছে ভাস্কৰ বৰুৱা তেওঁ কি হ'ব এইটো একচুৱেলি ইয়াতে গোটেই কেলকুলেশ্যনখিনিত মোদীৰ ভাগ্যৰ 70% মোদীৰ ভাগ্যৰ কেলকুলেশ্যন আহে একচুৱেলি মোদী নৰেন্দ্ৰ মোদী ঠিক আছে বাৰু এইটো এটা ব্ৰেণ্ড হয় মানে ব্ৰেণ্ডৰ কাৰণে তেওঁৰ ভাগ্যৰ কাৰণে বিজেপিয়ে যাব তলত আপুনি যাকে উঠাই দিয়ক কিন্তু আমি জনাত এনেই বাৰু আমি ৰাজনৈতিক ভৰসা মহলে এইটোৱে কওঁ যে তাত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব আৰু প্ৰাণ কৰ্মী ক'ৰবাত ওপৰত আছে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপত তেনেকুৱা ধৰণৰ শুনিবলৈ পাইছোঁ হয় কিন্তু কথাটো কেনেকুৱা জানে মানে ড্ৰাইভাৰজনৰ ওপৰতে গোটেই পিকনিক পাৰ্টিটোৰ জাৰ্ণিটো ডিপেণ্ড কৰে একচুৱেলি ড্ৰাইভাৰটোৱে কেনেকুৱা চলে এইটো ওপৰত তাৰমানে নৰেন্দ্ৰ মোদীৰ কথা আহে নৰেন্দ্ৰ মোদীয়ে বিজেপিটো লিড লৈ আছে তো গতিকে তাতে মানে 20% হ'লেও সিফালৰ কভাৰেজটো আহি যায় ঠিক আছে বাৰু আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বৰ্তমান ভাল দিন চলিছে বেয়া দিনখিনি 25 চনৰ ডিচেম্বৰতে গ'ল তেওঁৰ ভাগ্যৰেও এতিয়া উত্থান আহিব হয় কাৰণ তেখেতে ইমান বেয়া টাইমতো কংগ্ৰেছ তেওঁলোকে গভৰ্ণমেণ্ট ফৰ্ম কৰিছে যোৱাবাৰ যিখিনি সময়ত বিজেপি আটাইতকৈ কম নম্বৰ পাইছে যোৱাবাৰ গভৰ্ণমেণ্ট ফৰ্ম কৰোঁতে সেইখিনি তেখেতৰ জীৱন জাৰ্ণি ৱৰ্ষ্ট সময় আছিলে য'ত গ্ৰহই আমাৰ কেলকুলেশ্যনতো বাউন্স কৰিছে আমি যিমান ভাবিছিলোঁ তাতকৈ মানে অলপ বেছিয়ে পাইছে আমি দেখিছিলোঁ যে গ্ৰহই তেওঁক চাথ দিয়া নাই কিন্তু তেখেতৰ উৰাটো বেছি হয়তো মানে যিটো ভিতৰত উৰ্জা থাকে সেইটো তেওঁ কিবা শক্তিৰ দ্বাৰা হয়তো বঢ়াইছে এতিয়া দেশৰ প্ৰধানমন্ত্ৰীগৰাকী ঈশান কোন বুলি আমাৰ অসম উত্তৰ পূৰ্বাঞ্চলক বহুত বেছি সন্মান কৰে তাতো আকৌ বাস্তুশাস্ত্ৰৰ বহু কথা নহয় ইয়াতে মেক্সিমাম মানুহে ধৰক বিজেপিৰ কেণ্ডিডেট চোৱাই নাই মানে এইটো নৰেন্দ্ৰ মোদীৰ বেনাৰতে টিকট মানে ভোট দি আছে তো গতিকে কিছুমান মানুহে কিছুমান বস্তু নজনাকৈতো তেওঁক চাথ দিয়ে সেইকাৰণে বেদব্যাসে কৈছিলে যে কেতিয়াবা অজ্ঞতাই মানুহক ঢাল হিচাপত ছাপৰ্ট দিয়ে কিছুমান বস্তু কিছুমান মানুহে নাজানে কি হ'ব পাৰে তো নাজানি পেলাই থাকি গ'ল ভালে কুশলে গুচি গ'ল তো গুচিয়ে গ'ল সেই ধৰণৰ কথা ধৰক আপুনি ঔগছৰ তলত আপোনাক শুব দিছে তো জ্ঞানীজনে ভাবে যে ঔগছৰ তলত কেলে শুম ৰাতি বতাহ আহিলে পৰিলে মৰি যাম ওটো ডাঙৰ আৰু যোনে অজ্ঞানী তেওঁ বাদে শুই যাওঁ এটাও গাত নপৰিল গতিকে ভালে কুশলে টোপনিও গ'ল সেই ধৰণৰ কথা কেতিয়াবা ক'ৰবাত হয় কিন্তু এনেই কিছু পৰিমাণে
মানে বিজেপিৰ গ্ৰহ পৰিস্থিতিটো বৰ্তমান বহুত ওপৰত আছে ঠিক আছে এইখিনি ৰাজনৈতিক কথা হৈ গ'ল এতিয়া আমি যদি সাধাৰণ মানুহৰ কথালৈ চাওঁ ৰাখি অনুসৰি কাৰ কেনেকুৱা হ'ব এই বছৰ কোনকেইটা ৰাখিৰ বাবে বেছি ধন আহিব কোনকেইটা ৰাখিৰ বাবে ঘৰুৱা শান্তি আহিব একচুৱেলি কি হয় গ্ৰহবিলাক ওপৰত মুভমেণ্টত থাকে কাৰোৱে ভাল পাৰ্মানেণ্ট নাথাকে কাৰোৱে বেয়া নহয় গতিকে মন কোনো বেয়া নকৰিব বৰ্তমান 27 মেলৈকে কাৰ ভাল কাৰ মিডিয়াম আৰু কাৰ সাৱধান হ'ব লাগিব সেই বস্তুখিনি মই কৈছোঁ আপোনালোকে মন দি শুনিব অহা 27 মেলৈকে এই বছৰৰ তুলা ৰাখি ধনু ৰাখি কুম্ভ ৰাখি আৰু মেঘ ৰাখিৰ ভাল দিন চলিব 27 মেলৈকে মই আকৌ কৈছোঁ 27 মেলৈকে তুলা ৰাখি ধনু ৰাখি কুম্ভ ৰাখি আৰু মেঘ ৰাখিৰ ভাল দিন চলিব মিডিয়াম চলিব কন্যা সিংহ কৰ্কট বৃষ আৰু মিথুন অৰ্থাৎ কন্যা ৰাখি সিংহ ৰাখি কৰ্কট বৃষ আৰু মিথুন এই 5টা ৰাখিৰ মিডিয়াম যাব আৰু সাৱধান হ'ব লাগিব মকৰ ৰাখি মীন ৰাখি বৃশ্চিক ৰাখি আৰু মকৰ মীন আৰু বৃশ্চিক এইকেইটাৰ 27 মেলৈকে ভাল নহয় কিন্তু 27 মেৰ পিছৰ বাকী চোৱাত শুভ হ'ব বৃশ্চিক ৰাখিৰ বাকী চোৱা শুভ হ'ব মকৰৰ হ'ব মীনৰ হ'ব আৰু মেঘৰ হ'ব অৰ্থাৎ 27 মেৰ পিছত বৃশ্চিক মকৰ মীন আৰু মেঘ এইকেইটাৰ দিনকেইটা ভাল যাব আৰু মিডিয়াম যাব সিংহ ৰাখি কন্যা ৰাখি তুলা ৰাখি বৃষ ৰাখিৰ মিডিয়াম যাব 27 মেৰ পিছৰ চোৱা আৰু মিডিয়াম যাব মানে ভাল নহ'ব সাৱধান থাকিব লাগিব ধনু ৰাখি কুম্ভ ৰাখি কৰ্কট ৰাখি আৰু মিথুন ৰাখি ইয়াৰে ভিতৰত আপোনাৰ চিন্তা থাকিব গোটেই বছৰটোত মীনৰ চিন্তা থাকিব কৰ্কটৰ থাকিব কন্যাৰ থাকিব আৰু কুম্ভৰ থাকিব এওঁলোকৰ চিন্তা থাকিব আৰু জামেলাত পৰাৰ যোগ আছে কুম্ভ মীন সিংহ এই তিনিটাই জামেলাত পৰিব আৰু অশান্তিত অলপ কটাব লাগিব কন্যা মীন মিথুন আৰু কুম্ভ এওঁলোকে মানে অলপ অশান্তিত থাকিব লাগিব আৰু সামগ্ৰিকভাৱে অসমৰ যদি আমি বৰ্ষচক্ৰৰ গণনাখিনি চাওঁ এইবাৰ দেখা যায় যে শনি পানীৰ গৰাকী হ'ব গতিকে গছ গছনি ধুমধাম চবে কাটি আছে গতিকে গভৰ্ণমেণ্টে কৈ আছে সায়েন্সে কৈ আছে যে প্ৰতি বছৰে 11% বৰষুণ কমি গৈ আছে গতিকে এইবাৰ শনি পানীৰ গৰাকী হ'ব গতিকে বৰষুণ বহুত কম হ'ব গতিকে বানপানী কম্পাৰেটিভলি কম হ'ব আৰু শস্যৰ গৰাকী হ'ব মংগল শস্যৰ গৰাকী মংগল হ'লে খেতি বাতি ভাল হ'ব কিন্তু উৎকাট গৰম হ'ব এইবাৰ গৰমে অভিলেখ স্থাপন কৰিব অৰ্থাৎ এই 26 চনটোত হাইয়েষ্ট লেভেলত গৰম হ'ব আৰু বৰষুণ কমিব আৰু বানপানী কম হ'ব কিন্তু খেতি ভাল হ'ব দেশত কিছুমান এনেকুৱা আইন হ'ব যিবিলাক আইনে ভ্ৰষ্টাচাৰ কৰাপশ্যন এইবিলাক ৰখোৱাত সহায় কৰিব অসমীয়াৰ ৰক্ষা কৱচ খিলঞ্জীয়াৰ ৰক্ষা কৱচ তৈয়াৰ হ'ব নতুন কিছুমান জাতি বাচিব পৰা কিছুমান ৰণকৌশল হ'ব কৌশলগতভাৱে বিজনেছমেনৰ কাৰণে এই বছৰটো যথেষ্ট ভাল আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায়ৰ যিটো কেলকুলেশ্যন সেই ন্যায়ৰ কেলকুলেশ্যনটো আহি আছে অহা 2 অক্টোবৰৰ পৰা 14 নৱেম্বৰৰ ভিতৰত জুবিন গাৰ্গ ডাঙৰীয়াৰ আত্মাটোৱে জাষ্টিছ পাব যিখিনি মই দেখি আছোঁ বা অন্যথাই ফ্ৰিকুৱেঞ্চি এইটো এষ্ট্ৰফিজিক্সৰ কেলকুলেশ্যন বা অসমৰ কোনোবা এজন শিল্পীয়ে নেশ্যনেল বা ইণ্টাৰনেশ্যনেল লেভেলত খুব ডাঙৰ এৱাৰ্ড পাব শিল্পীৰ কাৰণে এই বছৰটো যথেষ্ট ভাল গতিকে শিল্পীৰ লাইনৰ মানুহে আনন্দত থাকক আৰু এইবাৰ শিল্পী লাইনত এৱাৰ্ড পাব আৰু জুবিন গাৰ্গ ডাঙৰীয়াই 2 অক্টোবৰৰ পৰা 14 নৱেম্বৰৰ ভিতৰত সেই সময়খিনিত ষ্টাৰে এনেকুৱা এটা মুভমেণ্ট ল'ব যে তেওঁ জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় জাষ্টিছ পোৱাৰ সুবিধা হ'ব আৰু অহা 6 মেৰ পৰা 12 মেৰ ভিতৰত অসমত ভূমিকম্প হোৱাৰ এটা প্ৰৱণতা আছে বা অন্যথা প্ৰাকৃতিক দুৰ্যোগ কিবা বেলেগ হ'ব পাৰে ক'ৰবাত 2-3 জেগাত একেলগে বজ্ৰপাত পৰিব পাৰে বা ধৰ্ণা হৰতাল বা আন্দোলন বা কিবা এটা এনেকুৱা হ'ব পাৰে আৰু অহা 9 এপ্ৰিলৰ 9 মেৰ 6 মেৰ পৰা 12 মেৰ ভিতৰত মই আকৌ এবাৰ কৈ আছোঁ 6 মেৰ পৰা 12 মেৰ ভিতৰত ভূমিকম্প হোৱাৰ যোগটো প্ৰবল আছে গধূলিৰ পিছত আৰু অন্যথাই অসমত কিবা এটা এনেকুৱা এটা সেকশনে এনেকুৱা এটা টেম্পৰাৰী প্ৰব্লেম ক্ৰিয়েট কৰিব যিটোৱে অসমত বিৰাট ডাঙৰ সমস্যা সৃষ্টি কৰিব লাগে অৰ্থাৎ কিছুমান মানুহে ইন্টেনশনেলি এটা অসমত প্ৰব্লেম ক্ৰিয়েট কৰো বুলি 6 মেৰ পৰা 12 মেলৈকে এইখিনি সময়ত কিবা এটা বহুত ডাঙৰ গোলমাল এটা কৰাৰ যোগ দেখা যায় আৰু এই 6 মেৰ পৰা 12 মেৰ ভিতৰত আপোনাৰ আন্দোলন ধৰ্ণা হৰতাল এইবিলাক হ'ব পাৰে আৰু হিমন্ত বিশ্ব ডাঙৰীয়াৰ কেলকুলেশ্যনখিনি যদি আমি চাওঁ তেতিয়া দেখা যায় যে তেখেতে 27 মেৰ পিছত দুৰ্দান্ত গতিত অসম চলাব
ভয়ানক আইন কিছুমান হ'ব যিবিলাকে খিলঞ্জীয়াক ৰক্ষা কৱচ হিচাপত ছাথ দিব আৰু খিলঞ্জীয়াই তেখেতক জাতিৰ পিতা বুলি ভাবিবলৈ আৰম্ভ কৰিব আৰু তেখেতৰ কেলকুলেশ্যনত দেখা যায় 27 মে'ৰ 26 ফেব্ৰুৱাৰীৰ পৰা তেখেতে প্ৰধানমন্ত্ৰী পদৰ দাবীদাৰ হ'ব পাৰে বা বেলেগ এটা কিবা দেশত কিবা এটা দিশত তেওঁ জিলিকিব পাৰে আপোনালোকে মনত ৰাখক 27 চনৰ 26 ফেব্ৰুৱাৰীৰ পিছত আমাৰ হিমন্ত বিশ্ব ডাঙৰীয়াই মানে হয়তো প্ৰাইম মিনিষ্টাৰৰ কিবা দাবীদাৰ হ'ব পাৰে বা নেশ্যনেল লেভেলত কিবা ডাঙৰ কিবা এটা দিশত তেখেতে যাব পাৰে গুৰুত্বপূৰ্ণ কথা মই এইখিনি কথা আপুনি বৰ সুন্দৰভাৱে বিশ্লেষণ কৰিলে মই অলপ শ্ৰী ঘোষ ডাঙৰীয়াৰ কাষলৈ যাম কাৰণ আপুনি 6 মে'ৰ পৰা 12 মে'লৈ কৈছে এই সময়খিনি প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰত বেয়া ভূমিকম্পৰ আপুনি এটা সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে বা আশংকাৰ কথা ব্যক্ত কৰিছে মই শ্ৰী ঘোষ ডাঙৰীয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপুনিও কিবা তেনেকুৱা দেখা পাইছে নেকি গোটেই অসমৰ বাবে কিবা প্ৰাকৃতিক দুৰ্যোগ কিবা প্ৰলয় বা তেনেকুৱা ধৰণৰ হয় 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 মই অসমৰ ওপৰতে যিটো প্ৰাকৃতিক দুৰ্যোগ বা প্ৰলয় তেনেকুৱাটো মই জানুৱাৰী মাহতে একবাৰ আপোনালোকৰ চেনেলটো কৈছোঁ কিন্তু এতিয়া আকৌ একবাৰ মই ৰিপিট কৰি দিওঁ যে এইটো বছৰ লোৱাৰ অসমত প্ৰচণ্ডভাৱে বানপানী হোৱাৰ সম্ভাৱনা আছে লোৱাৰ অসমত প্ৰচণ্ডভাৱে আপাৰ অসমত যদি ইমান এটা নহয় কিন্তু বানপানী তাত কিন্তু আমাৰ খেতিপথাৰ উতৰাই লৈ যাবগৈ আমাৰ মানে ধানৰ খেতিৰ ওপৰতে বেছি হ'ব আপোনাৰ ক্ষতি হোৱাৰ সম্ভাৱনা বহুত বেছি আছে এইটো হৈছে 1 2 নম্বৰ মংগল আৰু বুধৰ যিটো প্ৰভাৱ 2026 পৰা আৰম্ভ হৈছে তাত কিন্তু যিটো তেখেতে কৈ গ'ল মই আগতেও এইটো ৰিপিট কৰিছোঁ যে ভূমিকম্পৰ যোগ কিন্তু প্ৰবল এইটো 4.5 বা 5 ৰিক্টাৰ স্কেলত 4.4 ওপৰতে যোৱাৰ সম্ভাৱনা বহুত বেছি আছে আৰু এইটো হোৱাটো প্ৰায় নিশ্চিত যেটো গণনা হৈছে মুন্ডেন এষ্ট্ৰলজিত তাত যদি আমি একবাৰ দেখো তেনেহলে অগ্নিকাণ্ড বহুত হ'ব দুৰ্ঘটনাৰ সম্ভাৱনা অসমৰ আগতছে তাৰ যেটো পাৰ্চেন্টেজটো যেটো আমি যদি ক'বলৈ যাওঁ হেতু বাঢ়ি যাবগে তাৰ মোটামুটি অৰ্থত যদি ক'বলৈ যাওঁ তেনেহলে যে বানপানীৰ পৰাও অসমত অলপ প্ৰবলেম ক্ৰিয়েট হ'ব বানপানী আহিব লোৱাৰ অসমত ভূমিকম্প হ'ব প্লাস দুৰ্ঘটনা মানে পথ দুৰ্ঘটনা অধিক হ'ব ইয়াত আৰু এটা দেখা যায় যে বিমান দুৰ্ঘটনা আৰু ৰেল দুৰ্ঘটনা এইটো হোৱা সম্ভাৱনা কিন্তু ইয়াত আছে তো হেতুৰ পৰাও আমি মানে আমাৰ যেটো ক্যালকুলেশন মেদিনী জ্যোতিষৰ হেতুৰ পৰাও আমি পিছফালে হ'ব নোৱাৰি তো বিমান দুৰ্ঘটনা যেনেকা জানুৱাৰীত মই কৈছিলো তাৰ পিছত দুটাকে বিমান দুৰ্ঘটনা হৈ গ'ল ভগৱান কৰে এনেকা নহওক কিন্তু এইটো হৈ গ'ল তো এইটো এনেকা হোৱাৰ যোগ কিন্তু আমাৰ দেখা গৈছে ইয়াৰ লগে লগে যদি আমি দেখো যে গুটি অসমৰ ভিতৰত আপাৰ অসমত অলপ মানে যেনেকে ধৰক তিনচুকীয়া হওক ডিব্ৰুগড় হওক লিডু হওক এনেকা জায়গাত মানে আপাৰ অসম অঞ্চলত অলপ মানে পাব্লিক ৰাস্তাত ওলাই পেলাই আহিব অলপ মাৰ ডাঙ্গা হোৱাৰ সম্ভাৱনা আছে তাত গুলি চালনা বা আকৌ একবাৰ পুনৰাই মানে এটো ৰিপিট হ'বগে যে বম ব্লাষ্ট হোৱাৰ সম্ভাৱনা এনেকা দেখা গৈ আছে যেটো মই জানুৱাৰীত কৈছিলো বম ব্লাষ্ট হ'ব আপাৰ আসামত হৈ গ'ল তো ঠিক তেনেকা হোৱাৰ সম্ভাৱনাও এতিয়া কিন্তু হৈ আছে হয় তো এবাৰ মুখ্য কথা যদি ধৰিবলৈ যাওঁ হয় নিশ্চয় আপুনি থাকক অলপ সময় আমাৰ সৈতে এগৰাকী দৰ্শক আমাৰ সৈতে ফোন লাইনত আছে নমস্কাৰ জনাইছো আপোনাক প্ৰশ্নটো সোধক আপোনাৰ পৰিচয়টো দি হয় নমস্কাৰ মই চৰাইদেউৰ পৰা কৈছিলো মোৰ নামটো কপিল দে হয় মোৰ জন্মৰ তাৰিখ হৈছেগে 11 ফেব্ৰুৱাৰী 1987 সময় দুপৰীয়া হয় 11 ফেব্ৰুৱাৰী 1987 হয় আৰু মোৰ জন্মৰ সময় হৈছেগে দুপৰীয়া 12:30 বজাত দুপৰীয়া 12:30 বজাত হয় জন্মস্থান চৰাইদেউতে ন কৰিমগঞ্জ কিমান ডেট অফ বাৰ্থ কিমান 11 ফেব্ৰুৱাৰী 1987 11 ফেব্ৰুৱাৰী 1987 গতিকে মোৰ গোটেই বৰ্ষটো কি জানিব খুজিছে আপুনি কি জানিব বিচাৰিছে মোৰ চাকৰি সংক্ৰান্তত জানিব বিচাৰিছো আৰু গোটেই বছৰটো মোৰ ৰাখিটো কেনে চলিব হেতু অকমান জানিব বিচাৰিছিলো প্ৰথম কথা আপুনি মিথুন ৰাশিৰ মানুহ নেকি হয় এইখন খোৰণিত আপোনাৰ এই পুলিচৰ জামেলা নহলে স্কিনৰ অসুখ বা তেজৰ লগত জড়িত কিবা বেমাৰ আছে নে নাই আগতে মোৰ তেজৰ লগত কোনো বেমাৰ নাই তেজৰ লগত বা স্কিনৰ লগত জামেলা নাই নাই তেনেহলে আগতে পুলিচৰ কিবা জামেলা হৈছিল নেকি নাই কোনো ধৰণৰ তেনেকুৱা আজিলৈকে হোৱা নাই যদি তেনেহলে আপুনি অলপ সাৱধান থাকিব কাৰণ এইখন খোৰণিত যদি আপোনাৰ হাই প্ৰেছাৰ বা তেজৰ লগত জড়িত প্ৰেছাৰৰ প্ৰবলেম নাই ন নাই যদি আপোনাক মই এটা টাইম দিছো হা
এই টাইমটোত আপুনি অলপমান সাৱধান থাকিব এই টাইমটো হৈছেগৈ মই টাইমটো এটা দিয়ে দিছোঁ এই টাইমটোত আপোনাৰ 30 চনৰ জুনৰ পৰা 31 চনৰ জুলাইৰ ভিতৰত এইখিনি সময়ত আপোনাৰ বাই চান্স পুলিচৰ কিবা এটা জামেলা হ'ব পাৰে যদি সেইখিনি সময়ত নহয় তেতিয়াহ'লে 32 চনৰ জুনৰ পৰা 33 চনৰ জুলাইৰ ভিতৰত এইখিনি সময়ত এই দুটা পিৰিয়ডত হয়তো কিবা কিবি কাৰণত পুলিচৰ জামেলা নহ'লে মাটি বাৰী সংক্ৰান্তীয় কিবা জামেলা হ'ব পাৰে আপোনাৰ ভূমি বিবাদ বা মাটি এৰি দিয়া নাই নেকি হয় মোৰ পৰিয়ালৰ এটা ভূমি বিবাদ সংক্ৰান্ত কেছ এটা চলি আছে তেনেহ'লে কিন্তু আৰে আপুনি খৰ্গেশ্বৰ গোস্বামীৰ লগত কথা পাতিছে হে আপোনাৰ ডিটেইলছখিনি আহি আছে ইয়াতে আপোনাৰ কোৰ্ট কাছাৰী চলিছে আপুনি গমেই নাপায় মই আপোনাক সুধি আছোঁ যে এইখনত কোৰ্ট কাছাৰী যোগ আছে আপোনাৰ ফেমিলি চলিছে যদি আপুনি ইনভলভমেণ্ট হয়তো পুলিচৰ কথাটোত মই জ্ঞাত নহয় মানে কি কোৰ্ট কাছাৰী আপোনালোকৰ চলি আছেতো হয় হয় সেইটো পামনে ছাৰ এইটো এটা যোগ চলিছে এই যোগটো মানে আপোনাৰ পিছলৈকে মানে আপোনাৰ বেছি হ'ব সেই যোগটো এতিয়া তাৰমানে দখাটোৱে আপোনাক চাথ দি আছে যেনিবা উকিলক ফিজ দি আছে বা গতানুগতিক ধৰণে গৈ আছে কিন্তু এই বস্তুটো আপোনাৰ যেতিয়া আপোনাৰ ইফালে হেৰি হ'বগে মানে 30 চনৰ জুনৰ পৰা হয়তো বেলেগ কেছো হ'ব পাৰে মুঠতে আপোনাৰ এইখন খৰণিত স্কিনৰ বেমাৰ বা তেজৰ লগত জড়িত বেমাৰ বা পুলিচ কোৰ্ট কাছাৰী বা ভূমি বিবাদ বা ভূমি হেৰুৱা এইকেইটা যোগৰ চাকৰি পাবনে বাৰু চাকৰি কথা সুধিছিল চাকৰি কিবা যোগ আছেনে বাৰু চাকৰি মানে গভৰ্ণমেণ্ট চাকৰি গভৰ্ণমেণ্ট চাকৰি বিচাৰিছিল আপুনি গভৰ্ণমেণ্ট চাকৰি হয় যোগ আছেনে তেওঁৰ এক মিনিট গভৰ্ণমেণ্ট চাকৰি হয়তো এক মিনিট গভৰ্ণমেণ্ট মানে ছেমি গভৰ্ণমেণ্ট টেকনিকেল ডিপাৰ্টমেণ্টত হ'ব বা বেংকৰ চাকৰি হ'ব পাৰে টেকনিকেল ডিপাৰ্টমেণ্টত ছেমি গভৰ্ণমেণ্ট হ'ব পাৰে গভৰ্ণমেণ্ট চাকৰি যোগটো কম আপোনাৰ এনে ঘৰত ল'ৰা ছোৱালী কি নে বিয়াই হোৱা নাই মই বিয়াই হোৱা নাই বিয়া হ'ব নোৱাৰে কাৰণ কি কাৰণে আপোনাৰ মংগল গ্ৰহটোৰ পাৱাৰ ল'ৰা মানুহক 100ৰ ভিতৰত মিনিমাম 70 লাগে আপোনাৰ 2তকৈ অলপ তলত আছে গতিকে আপোনাৰ প্ৰেম হ'লেও প্ৰেমটো ভাঙি যাব আৰু কিবা কিবি কাৰণত আপোনাৰ বিয়াখন ভাঙিব আপুনি প্ৰতিকাৰ দিয়ক কথা কৰক চিন্তাত খাব নালাগে আপুনি আজিৰ পৰাই দক্ষিণ দিশত মূৰ কৰি ৰাতি শুব আৰু বগা চন্দনৰ ফুট ল'ব ডিঙিৰ এই গাঁতটোৰ তলৰ গাঁত এটা আছে কণ্ঠটোৰ তলত এই গাঁতটো আৰু বুকুত এটা গাঁত আছে এই দুইটা ঠাইত আপুনি সদায় গা ধুই উঠি বগা চন্দনৰ ফুট লওক আৰু এটা 18 বা 20 কেৰেটৰ এটা জিন্দা ৰক্তববল বুলি কয় জিন্দা মানে যিটো একদম অৰিজিন এইটো পাবলৈ নাই আপোনালোকে মোক খৰ্গেশ্বৰ গোস্বামী গুগলত চাৰ্চ কৰিলেও পাব আপোনালোকে আজি এই প্ৰগ্ৰেমটোত মোৰ ডিটেইলছ এড্ৰেছ দিয়া দিগদাৰ হৈছে আপোনালোকে একদম অৰিজিন লাগে যদি ক'ব এইটো আপোনাৰ মোটামুটি এইটো ৰক্তববাল পিন্ধক আপোনাৰ মোটামুটি 11 মাহত বিয়া হৈ যাব কিন্তু গভৰ্ণমেণ্ট চাকৰি যোগটো কম ঠিক আছে ধন্যবাদ আপোনাক আপুনি ফোন কৰাৰ বাবে মই দিব্যজ্যোতি শইকীয়া ডাঙৰীয়াৰ কাষলৈ গৈছোঁ দিব্যজ্যোতি শইকীয়া ডাঙৰীয়া এতিয়া গোটেই ৰাজ্যৰ কথা আমি পাতি আছোঁ প্ৰাকৃতিক দুৰ্যোগৰ প্ৰসংগও আহিছে আপোনাৰ দৃষ্টিত কিবা প্ৰাকৃতিক দুৰ্যোগ বা তেনেকুৱা ধৰণৰ কিবা আছে নেকি এই নতুন বৰ্ষটোত চাব গ'লে অসমৰ প্ৰেক্ষাপটত যদি চোৱা যায় অসমৰ মানে আগন্তুক 27 মে'ৰ পিছত অসমৰ জলৰাশি বা প্ৰকটৰাশিত আপোনাৰ গুৰু আহিব আৰু গুৰু আহি যোৱাৰ লগে লগে আপোনাৰ বিশেষকৈ মানে হিন্দী দেখাৰ কথা আছে যে জোৰ কাজতকৈ ধীৰেছে লাগে ঠিক তেনেকুৱা হ'ব অসমত বানপানীৰ সমস্যা হওক বা ভূমিকম্পৰ সমস্যা হওক মানে ইমান সমস্যাৰ মানে ক্ষেত্ৰত হাবুডাবু খাব নালাগে গুৰু ভাল যদি অসমৰ ক্ষেত্ৰত চিন্তা কৰাৰ সময়টো হৈছে অসমৰ লগতে গোটেই ভাৰতবৰ্ষৰ কথা চিন্তা কৰা সময়টো হৈছে 2027 আপোনাৰ ধৰক আপোনাৰ জুনৰ পৰা 29 জুনৰ ভিতৰত মানে এইখিনি সময়তে অসমৰ লগতে গোটেই ভাৰতবৰ্ষতে সমস্যা এটা সংকট আহিব সেইটো মানে প্ৰাকৃতিক আচলতে আপোনাৰ সেইবাৰে ৰাজনৈতিক সকলো ক্ষেত্ৰতে সমস্যা এটা আহিব মানে এতিয়া দিব্যজ্যোতি শইকীয়া ডাঙৰীয়া এটা প্ৰশ্ন মই সংলগ্ন কৰি দিছোঁ এতিয়া যে বহুতে কৈ আছে যে ভাৰতবৰ্ষৰ ভিতৰত ক'ৰবাত বিক্ষিপ্ত ঘটনা হ'ব সন্ত্ৰাসবাদীৰ আক্ৰমণ হ'ব পাৰে বিভিন্ন জ্যোতিষে বিভিন্ন ধৰণৰ প্ৰেডিকশ্যন কৰি আছে এই বছৰ বা অহা বছৰ তেনেকুৱা একো আশংকা নাই নেকি আপুনি 27ৰ পাছতহে সেই আশংকাৰ কথা প্ৰকাশ কৰিছে আছে মানে ভাৰতবৰ্ষত এটা ৰাজনৈতিক প্ৰেক্ষাপট সলনি হৈ যাব কেতিয়া সেইটো গোটেই ভাৰতবৰ্ষত সামৰি যদি চোৱা যায় আৰু যিহেতু আকৌ নৰেন্দ্ৰ মোদী ৰাখি চকত 21 চনৰ পৰা 2027লৈকে মংগল চক্ৰেটো মংগলদশা চলি থকাৰ কাৰণে মংগল চক্ৰেটো হোৱাৰ কাৰণে মংগলদশা চলাৰ কাৰণে তেওঁ ভাৰতবৰ্ষৰ ইমান সমস্যাৰ মুখামুখি হোৱা নাই ঠিক কেতুৰ আপোনাৰ মংগলৰ অষ্টমীটো হ'ব দশা
আৰু তেওঁৰ ৰাশি চক্ৰত মানে শনি ষষ্ঠ থাকিলেও মানে জীয়া ভাগে বাট এৰিব হ'লেও মানে কি গোটেই ভাৰতবৰ্ষৰ লগত অসমৰ প্ৰেক্ষাপটত মানে 2027 চনৰ বেছি মানে কি সামাজিক ৰাজনৈতিক আৰু বিশেষ প্ৰাকৃতিকভাৱে এটা দুৰ্যোগৰ সমস্যা আহিব এতিয়া বিশেষ সময় অসমৰ ভাৰতবৰ্ষত ইমান সমস্যা নাই হ'লেও মানে কি অসমৰ ভাৰতবৰ্ষত মানে যদি ভাৰতবৰ্ষৰ নেতৃত্ব কৰ্তৃত্ব বহন কৰিছে নৰেন্দ্ৰ মোদী গতিকে নৰেন্দ্ৰ মোদী ৰাশি চক্ৰত ক্ষেত্ৰত ৰাজনৈতিক ক্ষেত্ৰত মানে সমস্যা মানে যেভাগে বাট এৰিব আৰু প্ৰাকৃতিক ক্ষেত্ৰত ইমান গতানুগতিক হ'ব আৰু অসমৰ যদি চোৱা যায় সেইটো গতানুগতিক হ'ব অসমৰ ইমান সমস্যা নাই মানে 2027 চনৰ পাছত কৰবাত আপুনি সমস্যা দেখা পাইছে ডিচেম্বৰলৈকে গোটেই হয় শ্ৰী ঘোষ ডাঙৰীয়া এতিয়া মানে ভাৰতবৰ্ষৰ লগতে গোটেই বুজিছো শ্ৰী ঘোষ ডাঙৰীয়া এতিয়া মূল কথাখিনি হৈছে যে মানুহে সদায় এটা এনেকুৱা পৰিৱেশ বিচাৰে য'ত শান্তিময় পৰিৱেশ থাকে আপুনিও প্ৰাকৃতিক দুৰ্যোগৰ কথা কৈছে খৰ্গেশ্বৰ গোস্বামী ডাঙৰীয়াই কিছু পৰিমাণে আহিব পাৰে বুলি কৈছে অৱশ্যে দিব্যজ্যোতি শইকীয়া ডাঙৰীয়াই 27ৰ পাছতহে আহিব বুলি কৈছে মানুহে শান্তিত থকাৰ পৰিৱেশ যিটো আমি এটা ভাইব্ৰেশ্যন বুলি কওঁ সেইটো অসমত বৰ্তমান আছে বুলি আপুনি ভাবেনে আপোনাৰ জ্যোতিষ গণনাত নে সেইটো জ্যোতিষ গণনাত দেখা পোৱা নাই হয় মই অলপ আগতে এটা এনেকুৱা ইণ্টাৰভিউত এই কথাকেইটা কৈ গ'লোঁ তো মই সেইটোকে একবাৰ ৰিপিট কৰিছোঁ চাওক এতিয়া কি হৈছে ভাৰতবৰ্ষৰ সোঁৱৰণীখন আৰু অসমৰ সোঁৱৰণীখন দুখনেই মোৰ হাতৰ ওচৰত আছে এইবাৰ আমি যদি আকৌ সেই মেদিনী জ্যোতিষৰ ফালে যাওঁ তো সেইটো হিচাপে যদি আমি দেখোঁ মেদিনী জ্যোতিষৰ যিটো ফাৰ্ষ্ট হাউচ ই আমাৰ জনতাক ৰিপ্ৰেজেণ্ট কৰে তো এই ক্ষেত্ৰত কি হৈছে ভেনাছ আৰু ইউৰেনাছ এই দুইটা প্লেনেট য'ত আমি দেখা পাওঁ যে জনতাৰ ওপৰতে পজিটিভ প্ৰভাৱ পেলাইছে ইয়ানি এই বছৰটো আমাৰ ৰাইজৰ হাততে অধিক অৰ্থ আহিব অধিক তেখেতৰ কৰ্মবৃদ্ধি হ'ব চাকৰিত প্ৰমোশ্যন হ'ব চাকৰি নোপোৱা জাতক জাতিকাই চাকৰি লাভ কৰিব বা কাৰোবাৰ যদি বিদেশত গৈ পেলাই কিবা পঢ়া বা চাকৰিৰ কাৰণে চেষ্টা কৰি আছে তো সেইটো সফল হোৱাৰ সম্ভাৱনা বহুত বেছি আছে তাৰ অৰ্থত দেখা গৈছে যে আমাৰ অসমৰ আমি যদি নৰ্থ ইষ্টৰ ফালে যদি আহোঁ গোটেই ভাৰতবৰ্ষত তো আমাৰ অসমৰ ভূখণ্ডত অৰ্থনৈতিক দিশটো খুব প্ৰবল আৰু খুব ধুনীয়া হোৱাৰ সম্ভাৱনা ইয়াত আমি পৰিলক্ষিত হৈছে ইয়াত জবৰ ক্ষেত্ৰতো বহুত পজিটিভ প্ৰভাৱ আহিছে নতুন নতুন জব ওলাব গভৰ্ণমেণ্ট জব ওলাব ইয়াত আৰ্থিক দিশটো খুব ধুনীয়া আৰু পজিটিভ প্ৰভাৱ ইয়াত দেখা গৈছে কিন্তু আৰু এটা যদি ছাইডত যদি আমি দেখোঁ তো আমি অলপ ভাবুক আমাৰ অসমবাসী ৰাইজ অলপ ভাবুক বেছি কি হয় হাতত পইচা আহিলে আমি এইটো কিমান বেগেতে খৰচ কৰি পেলাম তাৰ ওপৰতে ধ্যান দিওঁ তো এই জেগাটোত যদি আমি অলপ মানে নিজকে চম্ভালি ল'ব পাৰোঁ কেনেকৈ পইচাটো ক'ৰবাত ইনভেষ্ট কৰিব পাৰোঁ সেই দিশত যদি আমি অলপ ধ্যান দিওঁ তেনেহ'লে পজিটিভ প্ৰভাৱ আহিব আৰু পজিটিভ প্ৰভাৱটোক আমি কৰিবলৈ নিজৰ মন আৰু মস্তিষ্ক দুইটাকে সন্তুলনত ৰাখিব লাগিব সন্তুলনত ৰাখিবৰ কাৰণে কি কৰিব লাগিব গ্ৰীণ ভেজিটেবল ইয়ানি সেউজীয়া শাক পাচলি আমি অধিককৈ অধিক খাব লাগিব ৰাতিপুৱা অলপ খোজকাঢ়িব লাগিব ৰাতি অতি সোনকালে শুব লাগিব নিজৰ ফিটনেছটোক ধুনীয়া ৰাখিব লাগিব অলপ প্ৰণায়াম কৰিব লাগিব মানে সত্য কথা ক'ব লাগিব আৰু দিনত মিনিমাম একবাৰ হ'লেও ভগৱানৰ ওচৰত যোনে যাক ভাল পায় ভগৱানৰ ওচৰতে গৈ পেলাই নিজে অলপ প্ৰাৰ্থনা কৰিব লাগিব ইয়াতে আমি উপবাস হ'ব লাগিব উপবাস মানে ভগৱানৰ সান্নিধ্যে তো ভগৱানৰ সান্নিধ্যে আমি অলপ যাব লাগিব ঘোষ ডাঙৰীয়া মই এজন বিশেষ ব্যক্তিয়ে কোৱা শুনিছিলোঁ যে আমি সাধাৰণতে হাতত পাথৰ পিন্ধো বা ব্ৰেচলেট পিন্ধো অথবা লকেট পিন্ধো স্বাভাৱিকতে সকলোৰে নিজৰ নিজৰ ব্যক্তিগত বিশ্বাস কিন্তু তাতোকৈ ওপৰত সেইবোৰ ৰিমেডিৰ ওপৰতো হৈছে মেডিটেশ্যন এজন ব্যক্তিয়ে যদি মেডিটেশ্যন কৰে তেনেহ'লে সকলো গ্ৰহ নক্ষত্ৰক নিজৰ পজিটিভ কৰি ল'ব পাৰে বুলি কোৱা শুনিছিলোঁ হয় নেকি আপোনাৰ মতে সেই কথাটো সঁচা নেকি আপোনাৰ মাতটো অহা নাই শ্ৰী ঘোষ ডাঙৰীয়া শুনিছে আপুনি দিব্যজ্যোতি শইকীয়া ডাঙৰীয়া শুনিছোঁ হয় নেকি কথাটো আকৌ একবাৰ ৰিপিট কৰকতো মই আপোনালৈ আহি আছোঁ দিব্যজ্যোতি শইকীয়া ডাঙৰীয়া আপুনি কওকচোন হয় হয় চাওক ঋষিমুনিসকলে নেটৱৰ্কৰ অসুবিধা হৈ গ'ল হয় ঘোষ ডাঙৰীয়া মানে মোৰ প্ৰশ্নটো হ'ল যে এজন ব্যক্তিয়ে কৈছিলে যে মেডিটেশ্যনে হৈছে সবাতোকৈ ডাঙৰ ৰিমেডি যদি কোনোবা মানুহে হাতত আঙুঠিও নিপিন্ধে ডিঙিত যদি লকেটটো নিপিন্ধে কথা নাই তেওঁ যদি মেডিটেশ্যন ভালদৰে কৰে তেওঁৰ গ্ৰহ নক্ষত্ৰ তেওঁৰ ক্ষেত্ৰত পজিটিভ বা সদৰ্থক হৈ পৰে আপুনি সেই কথাটো মানেনে হয় চাওক প্ৰথম কথা হৈছে স্বাস্থ্য হৈছে সুখৰ মূল ইয়ানি আমাৰ স্বাস্থ্যটো যদি ঠিক থাকে তো চব ক্ষেত্ৰত আমাৰ পজিটিভ প্ৰভাৱ আহিব চব
কৰ্ম কৰিবলৈ আমাৰ উৎসাহটো আহিব আমি নিজৰ ভিতৰত এটা এনাৰ্জি পাম যে কাম কৰিবলৈ আমি যদি স্বাস্থ্যটো যদি আমাৰ ঠিক নাথাকে তেনেহ'লে আমাৰ কিন্তু বহুত প্ৰব্লেম আহি যায় এতিয়া যদি আহি যাওঁ গ্ৰহৰত্ন তো চক গ্ৰহৰত্ন এটা এনেকুৱা কথা হৈছে যে আমাৰ যিমানকেইটা গ্ৰহ আছে তাৰ লগতে ৰত্নৰ এটা খুব ক্লোজ সম্পৰ্ক আছে আটাইকেইটা গ্ৰহৰ লগতে তাৰ এটা ৰত্নৰ লগত সম্পৰ্ক আছে তো সেই ৰত্নটোৱে কি হয় যেতিয়া আমি কোনোবা মানুহৰ শুৱনিটো দেখোঁ তো প্ৰথমত দেখোঁ যে সেই তেখেতৰ জন্ম লগ্ন তিনি জন্ম সময়তে সেই কোন কোন গ্ৰহ কিমান ডিগ্ৰীত আছিলে আৰু কিমান ডিগ্ৰীতে কিমান পজিটিভ প্ৰভাৱ দিছে তাৰ শুৱনিৰ ভিতৰত কোনটো হাউজত বহি পেলাই কিমান প্ৰভাৱ পেলাইছে তাৰ গ্ৰহৰ দৃষ্টিটো কাৰ ওপৰত আছে কেনেকৈ আছে আপোনাৰ যেনেকৈ শনি যদি য'ত আপোনাৰ শনিৰ ভিতৰত 1 নম্বৰ লেখা থাকে তাত যদি শনি বহি থাকে মই এটা এক্সাম্পল কৈছোঁ উদাহৰণ তেনেহ'লে শনি নিজস্ব আহি যাবগৈ তাত আপোনাৰ শনিৰ যিমানে কাম কৰক আপুনি তাৰ পৰা ভাল ৰিজাল্ট নাপায়গৈ তো এইকেইটা বস্তু যেনেকৈ আপোনাৰ শনি 6, 8, 12 যদি কেনেবাকৈ শনি বহি থাকে তেনেহ'লে যিমানেই পজিটিভ প্ৰভাৱ আহক তাত আপোনাৰ খেলি মেলি আহিব তো যেতিয়া আমি দেখোঁ যে শনিৰ কোনোবা জেগাত কাৰোবাৰ কালসৰ্প যোগ আছে কাৰোবাৰ কেমুদ্ৰুম যোগ আছে কাৰোবাৰ গুৰু চণ্ডাল যোগ আছে কাৰোবাৰ মাংগালিক যোগ আছে তো সেই যোগৰ ওপৰতে তো সেই প্লেনেটটোৰ ডিগ্ৰীটো আমি আগতে চাই পেলাই সেই মানুহটো য'ত জন্ম হৈছে তাৰ লেটিটিউড এণ্ড লংগিটিউড সেই জন্মস্থানৰ লেটিটিউড এণ্ড লংগিটিউড অক্ষাংশ দ্ৰাঘিমাংশৰ ওপৰত বিবেচনা কৰি পেলাই আমি তেতিয়া ৰত্নটো ধাৰণ কৰোঁ এইবাৰ সেই জাতক বা জাতিকা সেইজন ব্যক্তি কি তেখেতৰ ওজনটো কিমান তাৰ বডি ৱেইট তাৰ হাইটটো কিমান তাৰ ওপৰতে কেলকুলেশ্যন কৰি পেলাই আমি সেই ৰত্নটো নিৰ্ধাৰণ কৰোঁ আৰু ৰত্নই কাম কৰে এই প্ৰবাল বা ৰক্ত যিবোৰ আছে এইবোৰ এই আঙুঠিতকৈও ডাঙৰ কথা মেডিটেশ্যনটোৰ প্ৰশ্নটো মই এইকাৰণে সুধিছিলোঁ কাৰণ বহুতে সেইখিনি ক্ৰয় কৰিবলৈ হয়তো বহুতৰ অৰ্থ ক্ষমতাও নাথাকিব পাৰে মেডিটেশ্যন কৰিলেও কামত দিবনে একেটা ৰিমেডিয়ে যদি মেডিটেশ্যন ৰূপত কৰে কাম দিয়েনে হয় হয় চব মেডিটেশ্যন কৰিলে যে ক'লোঁ স্বাস্থ্য সুখৰ মূল আৰু স্বাস্থ্য ঠিক থাকিলে চব ঠিক তো মেডিটেশ্যনটো এটা বৰ ডাঙৰ বস্তু ভাল বস্তু নিজৰ শৰীৰটোক পজিটিভ ৰাখিবৰ কাৰণে কিন্তু আমাৰ যেতিয়া ভাগ্যচক্ৰত যদি ক'ৰবাত আমি বাধা পাইছোঁ কোনো গ্ৰহই যদি আমাক বাধা দি দিছে বা ৰাহুদেৱ বা কেতুদেৱৰ কাৰণে যদি কোনো ধৰণৰ আমাৰ ইয়াত দশা যদি আমাৰ শনিৰ ভিতৰত আছে তো তাক আমি মিনিমাইজ কৰিবলৈ হ'লে তো আমাক এটা কি লাগে ছাপৰ্ট এটা লাগে ইয়ানে গ্ৰহৰ যিটো ছাল গ্ৰহৰ যেটো মুভমেন্ট গ্ৰহ যেতিয়া ৰাশি পৰিৱৰ্তন কৰে সেই সময়তে যদি কোনো ৰাশিৰ ওপৰতে কিবা বেছিকে প্ৰভাৱ পেলায় তো সেই প্ৰভাৱটোৰ মাৰটো ইয়ানি তাৰ ওপৰত যিমান জোৰত প্ৰভাৱ দিব সেই প্ৰভাৱটোৰ মিনিমাইজ কৰিবৰ কাৰণে কম কৰিবৰ কাৰণে আমি ৰত্ন ব্যৱহাৰ কৰোঁ থাকিলে মেডিটেশ্যন তো মেডিটেশ্যনটো স্বাস্থ্যৰ কাৰণে এইটো খুব প্ৰয়োজনীয় খুব উচিত মেডিটেশ্যনৰ লগতে আপোনাৰ খান পানটো খোৱাটো আপোনাৰ ভাল ৰাখিব লাগিব আপুনি গ্ৰীণ ভেজিটেবল ভালকে খাব লাগিব ফ্ৰুটছ খাব লাগিব সালাড খাব লাগিব নিশ্চয় মই বুজি পাইছোঁ দিব্যজ্যোতি শইকীয়া ডাঙৰীয়াৰ পৰা অলপ মতামত লৈ লৈছোঁ চমুকৈ এই ক্ষেত্ৰত আপুনি কি ক'ব তাৰপিছত মই ষ্টুডিঅ'লৈ আহিম দিব্যজ্যোতি শইকীয়া ডাঙৰীয়া মই যিটো কথা ক'লোঁ মেডিটেশ্যনৰ কথাটো শুনক হয় শুনক মেডিটেশ্যন হয় হয়তো কি মেডিটেশ্যনতকৈ প্ৰখৰটো হৈছে প্ৰাণায়ামে আমাৰ শৰীৰৰ সুস্থ সবল ব্লাড চাৰ্কুলেশ্যন নৰ্মেল কৰি দিয়ে আজি বছৰ হাজাৰ বছৰৰ আগতে ঋষিমুনিসকলে আমাক ধনী কৰি থৈ গৈছে মেডিটেশ্যনৰ ওপৰত হৈছে প্ৰাণায়াম 90% প্ৰাণায়াম 10% মানে মেডিটেশ্যন যদি আপুনি প্ৰাণায়াম নকৰা যদি মেডিটেশ্যন কৰে আপোনাৰ ড্ৰাইভাৰটোৰ পৰা ডিষ্ট্ৰেক্ট হ'ব মন গতিকে প্ৰাণায়ামটো হৈছে শৰীৰৰ 90% বডি পাৰ্থে কাৰণে আপোনাৰ 10% হাত ভৰি লৰোৱা আৰু ঠিক 10% হৈছে আপোনাৰ মেডিটেশ্যন যদি আপুনি সেইটোৱে ক'লোঁ যে প্ৰাণায়াম মেডিটেশ্যন গ্ৰহ নক্ষত্ৰৰ যিবোৰ প্ৰতিকাৰ আমি লওঁ গ্ৰহ ৰত্নৰ জৰিয়তে সেইখিনি কামো এই প্ৰাণায়ামে বা মেডিটেশ্যনে কৰি দিব পাৰে নে নোৱাৰে সেইটো কথা মই জানিব বিচাৰিছোঁ আপোনাৰ পৰা হয় পাৰে এইটো পৃথিৱীৰ ছুপাৰ নেচাৰেল পাৱাৰ সৈতে সম্পৰ্ক গঢ় লৈ উঠে কাৰণ মই 93 পৰা প্ৰাণায়াম কৰিছোঁ মই পোহৰ পাই গৈছোঁ প্ৰাণায়াম হৈছে মানে মেডিটেশ্যনৰ বাপেক বুলি ক'ব লাগিব গতিকে প্ৰাণায়াম কৰক সমজীৱই পাথৰ পিন্ধক প্ৰাণায়ামো কৰক সুস্থ সবল হৈ জীয়াই থাকক মানে পজিটিভ ভাইবছৰ সৃষ্টি কৰিব মোৰ কথাখিনি শুনক আপোনাক যদি পোহৰ লাগে তা লাইটৰ ছুইচ লাগিব বতাহ লাগে যদি ফেনৰ ছুইচ আপোনাৰ এষ্ট্ৰলজি আৰু প্ৰাণায়াম দুটা বেলেগ ধাৰা মই ইয়াতে আজি ক্লিয়াৰ কৰি দিছোঁ দেই আৰু ষ্টোন পিন্ধে যে তাৰ ধাৰণাটো মই ক্লিয়াৰ কৰি দিছোঁ দেই এই বস্তুটো কেনেকুৱা ধৰক এজন মানুহৰ যেতিয়া মহাদশা অন্তৰ্দশা আৰু প্ৰত্যন্তৰ দশা বেয়া চলি থাকে তেওঁ যিমানেই ষ্টোন পিন্ধক যিমানেই যি কৰক তেওঁ সেইখিনি ভোগ কৰিবই লাগিব কষ্টখিনি আপোনাৰ যেতিয়া মহাদশা বেয়া অন্তৰ্দশা বেয়া প্ৰত্যন্তৰ দশাও বেয়া চলি আছে সেই সময়খিনিত আপুনি সেই সময়খিনি ভোগ কৰিবই লাগিব সমস্যাটো যিটো দিশত ইয়াতো বোলে জেল যোগ আছে তো জেলেই যোগ আছে যদি মদাহী যোগ পৰিছে তো মদাহী যোগ যে এক্সিডেণ্ট যোগটো এক্সিডেণ্ট যোগ
অপাৰেশ্যন যোগ কম হ'ব পাৰে, সেই পাথৰটোৱে বচাই দিব নোৱাৰে। সেইখিনি সময়ত আপোনাক সেই ফ'ৰ্চটো আহিবই। এইবিলাক টোটেল ফিজিক্সৰ বস্তু। আপোনাৰ এইটো ফিজিক্সৰ কেলকুলেশ্যন। আপোনাৰ এতিয়া ষ্ট'ন কেতিয়া দিয়ে, ধৰক মানুহজনৰ হাৰ্টৰ পাম্পিং ক্ষমতাটো কম, তেতিয়া তেখেতক যদি পোখৰাজ দিছে, সেইটো তেখেতৰ এটা 30% ছাপৰ্ট পাব পাৰে। আজি এজন মানুহৰ ৰক্তহীনতা বা মংগল গ্ৰহ দুৰ্বল বা কিবা এটা প্ৰব্লেম আছে, তেতিয়াহ'লে তেখেতে এটা ৰক্তবাল পিন্ধিলে তেওঁৰ ব্লাড প্ৰেছাৰ বা প্ৰেছাৰৰ বেল্টটো এটা ষ্টেণ্ডাৰ্ড ছাপৰ্ট পাই থাকিব। কিন্তু আপোনাৰ প্ৰাণায়াম, অনুলম বিলম, যোগাসন এইবিলাক বস্তু দেৱতুল্য বস্তু। এইবিলাক বস্তুৱে মানুহ এজনক ভিতৰৰ শৰীৰৰ ইমিউনিটিটো ডেভেলপ কৰে, মনটোৰ এংজাইটি লেভেলটো 90%লৈকে কমাব পাৰে। কিন্তু এষ্ট্ৰলজিটো এটা হৈছে ধাৰা। আপোনাৰ জন্মৰ দিনাখনেই আপুনি যি মহাদশাত জন্ম হ'ল, সেই সময়ে সময়ে গৈ আপোনাৰ ধৰক খুব বেয়া দশা চলিছে, সেইখিনি সময়ত সেই সমস্যাটো আহিবই। ধৰক ৱাইফৰ বিৰাট বেমাৰ, হস্পিটেলত আছে, মাৰ অসুখ হৈছে, আপোনাৰ কিবা পুলিচৰ জামেলা হৈছে, 3টা সমস্যা হৈছে, সেইখিনি সময়ত আপুনি প্ৰাণায়াম বা অনুলোম বিলোম কৰি বা যোগ কৰি আপুনি এইবিলাক কমাব নোৱাৰে। আপুনি মনৰ সন্তুলন বেলেঞ্চ কৰিবৰ কাৰণে মানে সেই বাধাটোক মই সন্মুখীন হ'বলৈ মেণ্টেল বেলেঞ্চটো বঢ়াব পাৰে। এইবিলাক আপুনি মিক্স নকৰিব। ফেনৰ চুইচ বেলেগ, লাইটৰ চুইচ বেলেগ। আপোনাক যদি পোহৰ লাগে লাইটৰ চুইচ দিয়ক, যদি বতাহ লাগে ফেনৰ চুইচ দিয়ক। আপোনাৰ এষ্ট্ৰলজিটো হৈছে এজন মানুহৰ, ধৰক ইয়াৰ পৰা আপুনি শিৱসাগৰ যাব, কোনখিনিত টাৰ্ণিং পাব, কোনখিনিত অকোৱা পকা পাব, কোনখিনিত আপচেণ্ট পাব, কোনখিনিত ভাল ৰাস্তা পাব, এই বস্তুখিনি হৈছে এষ্ট্ৰলজি। লাইফ কোচ আপোনালোক একোজন লাইফ বুজি পাইছে? আপোনাৰ যেতিয়াই য'ত বেয়া যোগ আছে, সেই যোগখিনিত সেই বস্তুবিলাক আপুনি ফেচ কৰিবই। আপোনাক এটা ষ্ট'ন দিলে যে এইখিনি কমি যাব, এইটো মই হাত কাটি দিম যদি কোনোবাই কমাই দিব পাৰে, সেইটো এটা ফিজিক্স, ফ'ৰ্চটো ইট কেন বি মিনিমাইজ, কমাব পাৰি কিন্তু নোহোৱা কৰিব নোৱাৰি। বৰষুণ এজাক আহিব গৈছে, বৰষুণ ৰখাব নোৱাৰি, কিন্তু ছাতিটো ল'ব পাৰি। বুজিছোঁ, ধন্যবাদ জনাইছোঁ। বৰ গুৰুত্বপূৰ্ণ কথা ক'লে। আৰু গুপ্ত বিজ্ঞানৰ এইখিনি বিষয়বস্তু বুলি কোৱা হয়, অকাল্ট ছায়েন্স বুলি কয় ইংৰাজীত। আৰু গুপ্ত বিজ্ঞানৰ বহু কথা আমি গম পালোঁ। যি কি নহওক, ইয়াত লোকবিশ্বাসৰ কথাও জড়িত হৈ থাকে, মানুহৰ বিশ্বাসৰ কথাও জড়িত হৈ থাকে। বিশ্বাসে মিলয় হৰি। আৰু বাকী পৰৱৰ্তী সময়তো আমি এনেধৰণৰ সম্প্ৰচাৰ আনি থাকিম। বছৰটো ভালেই হওক, কুশলে যাওক সকলোৰে, সেয়াই আমি কামনা কৰিছোঁ। বিদায় লৈছোঁ, নমস্কাৰ।